নমস্কাৰ প্ৰিয় দৰ্শক মই পাৰ্থ বৰা আৰু আগৰ কেইটা অভিযানৰ সফল পৰিসমাপ্তিৰ পিছত আজি আমি এটা আৰম্ভ কৰিছো নতুন অভিযান এটা নতুন কেম্পেইন নিউজ 18ৰ মজিয়াত এটা নতুন কেম্পেইন আৰু এই কেম্পেইনটো আমি নাম দিছো কম্পিটিটিভ সাকসেস কনভাৰসেশনছ 4 বা 5টা খণ্ডৰ প্ৰতি দেওবাৰৰ এই অভিযানটোত আমি চেষ্টা কৰিম আমাৰ প্ৰচেষ্টা হ'ব অসমৰ শিক্ষা খণ্ডৰ বহুকিটা দিশৰ নিৰ্মুখ বিশ্লেষণ কৰাৰ আমাৰ পৰিকল্পনা হৈছে অসমৰ ছাত্ৰ ছাত্ৰীৰ যি প্ৰত্যাশা সেই প্ৰত্যাশাৰ প্ৰতিফলন ঘটোৱা আৰু আজি প্ৰথম খণ্ডটোত আমি বিষয় হিচাপে বাছি লৈছো ইংৰাজী মাধ্যম বনাম অসমীয়া মাধ্যম আৰু আলোচনাৰ কাৰণে আমাৰ মাজত আমি নিমন্ত্ৰণ কৰি আনিছো জ্যোতিময় তালুকদাৰ প্ৰাধ্যাপক ইংৰাজী শিক্ষা অশোক বিশ্ববিদ্যালয় হাৰিয়ানা পানিপটৰ হাৰিয়ানাৰ আমাৰ সৈতে সংযুক্ত হৈছে ডক্টৰ স্তুতি গোস্বামী সহকাৰী অধ্যাপক ইংৰাজী বিভাগ দি আসাম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আৰু আমাৰ সৈতে গুৱাহাটী আইআইটিৰ পৰা সংযুক্ত হৈ আছে ডক্টৰ দেবাংগ ৰাজ নেওগ সহকাৰী অধ্যাপক মেহতা ফেমিলি স্কুল অফ ডেটা সায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কৈছিলো আইআইটি গুৱাহাটী আৰু দ্বিতীয়টো খণ্ডত আমি দেখুৱাম ইউনিভাৰ্চিটি অফ জৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক আৰুণী কাশ্যপৰ এটা সাক্ষাৎকাৰ প্ৰিয় দৰ্শক আমি এতিয়া মূল বিষয়লৈ আহিব বিচাৰিছো স্তুতি আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো আপুনি ইংৰাজী মাধ্যমৰ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলে আৰু আপুনি এতিয়া অনুবাদ সাহিত্যৰ লগত জড়িত আৰু আপুনি ইংৰাজী সাহিত্য আৰু অসমীয়া সাহিত্য দুইটাৰে চৰ্চা কৰে এতিয়া সচৰাচৰ দেখা যায় ইংৰাজী মাধ্যমৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ এক অনীহা অসমীয়া মাধ্যমৰ প্ৰতি দৈনন্দিন জীৱনত যিকিটা কথা ক'বলৈ অসমীয়াৰ প্ৰয়োজন সেইকিটা কথাই তেওঁলোকে জানে সিমানখিনি অসমীয়া তেওঁলোকে জানে উদাহৰণস্বৰূপে চাহ খাম ভাত খাম ইত্যাদি ইত্যাদি সচৰাচৰ দেখা যায় মই জেনেৰেলাইজ কৰা নাই আপুনি পৃথক গতিকে কথাটো হ'ল যদিও মাতৃভাষা অসমীয়া আপোনাৰ মাতৃভাষা স্বাভাৱিকতে আপুনি আকৃষ্ট হ'ব কিন্তু আজিৰ পৰিৱেশ পৰিস্থিতিত মই সুধিবলৈ বাধ্য হৈছোঁ কেনেকৈ সেয়া সম্ভৱ হ'ল ধন্যবাদ আচলতে ইয়াৰ আৰত বা ইয়াৰ অন্তৰালত মই মোৰ মাৰ প্ৰথম কথা মোৰ ঘৰখনৰ কথা ক'বই লাগিব মোৰ মা মীৰা গোস্বামী তেখেতে মোক ঘৰতে অসমীয়া ইংৰাজী আৰু হিন্দী তিনিটা ভাষা সমানে শিকাইছিলে মানে মই অ আ ক খ আৰু ABCD একেলগে শিকিছিলোঁ একে সময়তে শিকিছিলোঁ আৰু মোৰ এতিয়া মনত আছে মই কিণ্ডাৰগাৰ্টেনত মই যোৰহাটৰ ডন বস্কো স্কুলত পঢ়া কিণ্ডাৰগাৰ্টেনৰ পৰা 3rd ষ্টেণ্ডাৰ্ড মানে ক্লাছ KGৰ পৰা ক্লাছ 3 লৈকে সদায় মোৰ এটা এক্সাৰচাইজ আছিল যিটো কৰাটো প্ৰায় বাধ্যতামূলক আছিল মোৰ বাবে এটা স্কুলৰ এক্সাৰচাইজ নহয় ঘৰত মোৰ মায়ে হেতু কাম কৰিছিলে যে অসমীয়া ইংৰাজী আৰু হিন্দী তিনিটা ভাষাতে 10টাকৈ বাক্য লিখা আৰু মোৰ এতিয়া মনত আছে কেতিয়াবা হয়তো মোৰ খেলিবলৈ যাব মন যায় আবেলি সময়ত লগৰবোৰে মাতি থাকে কিন্তু মায়ে মানে কয় নহয় তুমি এইটো শেষ কৰি পেলাই যোৱা আৰু মই এতিয়া ভাবো কোনোখিনিত হয়তো এই অনুবাদৰ বীজটো তাতে চাগে ৰোপণ হৈছিল নেকি কিয়নো দৌৰাদৌৰি লাগিলে মই হয়তো মানে মই ভাত খালোতো ইংৰাজীতে লিখিলো হিন্দীতো লিখি দিলো কিন্তু এটা কাৰণ হেতু তাৰ মানে মোৰ ইয়াৰ লগতে মোক তিনিটা ভাষাৰে শিশু আলোচনী ক্ৰয় কৰা হৈছিলে মানে লোৱা হৈছিল মোৰ ঘৰত মোৰ এতিয়া মনত আছে হিন্দী মই যোৰহাটত ডাঙৰ হোৱা হিন্দী ভাষাৰ অন্য এনেকুৱা আলোচনী সেই সময়ত নাপায় এটা সময়ত টিংকল এবছৰলৈ মাই হিন্দীৰ ভাষা যেটো টিংকল আছিলে হেতু সাবস্ক্ৰাইব কৰি দিছিলে যাতে মানে মই অসমীয়া ভাষাটো লিখা আৰু পঢ়া দুয়োটা যাতে সমান 90 আৰু 80 দশকত হিন্দীৰ প্ৰতি এক ব্ৰিটিছৰ সৃষ্টি কৰিছিল সমাজখনে তাৰ বিপৰীত গৈ আপুনি হিন্দী অধ্যয়ন কৰিছিল আৰু অসমীয়াটো বিশেষকৈ মই যদি কওঁ একেটা কথা মই অসমীয়াৰ ক্ষেত্ৰতো কম মৌচাক অকনিৰ অগ্ৰদূত এই দুখন মোৰ ঘৰত লোৱা হৈছিলে আৰু মই যেটো কলো অসমীয়াটো 10টা বাক্য লিখা হেতু 3rd ষ্টেণ্ডাৰ্ডলৈকে আপুনি ঘৰটা পৰিবেশ পাইছিল আমি পিতৃমাতৃসকলক আহ্বানহে জনাব পাৰো সকলোৱে সেই ঘৰত সেই পৰিবেশটো নাপাব পাৰে সেইটো এটা বিষয় মই জ্যোতিমূৰ ওচৰলৈ আহিব বিচাৰিম আমাৰ অসমত এক ধাৰণা আছে যে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিলে ক্ষমা কৰিব অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিলে যি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সেই সমূহলৈ যোৱাত কিছু বাধাৰ সৃষ্টি হয় বা অন্তৰায় হৈ পৰে অসমীয়া মাধ্যমৰ শিক্ষা তাৰ পৰিৱৰ্তে ইংৰাজী মাধ্যম চাবি কাটি সেইবোৰ ইনষ্টিটিউচনলৈ যোৱালৈ আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে পিতৃ-মাতৃ নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ পঠিয়াইছে গাঁঠিৰ ধন ভাঙি মই এই গোটেই ধাৰণাটোক জটিল এক ভুল ধাৰণা বুলি ক'ব বিচাৰিম কিন্তু আপোনাক সুধিব বিচাৰিম এই ধাৰণাই অসম ৰাজ্যত কেনেকৈ সাৰ পানী পাইছে ধন্যবাদ আসলতে প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ আৰু এক আখাৰে যদি মই ক'ব লাগে তেনেহ'লে মাধ্যম অন্তৰায় নহয় বাহিৰত যাবলৈ বা বেলেগ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যাবলৈ আৰু অসমৰ ইতিহাসত হেয়া উদাহৰণ আছে দিল্লীলৈ গৈছে বম্বেলৈ গৈছে কেম্ব্ৰিজ অক্সফৰ্ড আটাইবোৰ ঠাইলৈ গৈছে গতিকে যদি ছাত্ৰগৰাকীয়ে বা ছাত্ৰীগৰাকীয়ে বিচাৰে তেনেহ'লে মাধ্যম নিশ্চয় অন্তৰায় নহয় কিন্তু তাত আৰু এটা কথা ক'ব লাগিব আপুনি যেটো দ্বিতীয় প্ৰশ্ন সুধিছে হেতু হ'ল কিয়নো এইটো হ'ল
যে মাক দেউতাকে বা ল'ৰা ছোৱালীয়ে নিজে ইংৰাজী মাধ্যমত ধাৰণাটো ভুল বিজ্ঞানসন্মতভাৱে ভুল কিয় হ'ল হয় সেইটো গুৰুত্বপূৰ্ণ কথাটো সেইটো কাৰণে মই যদি কওঁ মই নিজৰ উদাহৰণ দি পেলাই যদি কওঁ মই অসমীয়া মাধ্যমৰ ছাত্ৰ আছিলোঁ আৰু যেতিয়া আপুনি অসমীয়া মাধ্যম ইংৰাজী আচলতে কি হয় ইংৰাজী এক স্থিৰ ভাষা নহয় এইটো এক গুৰুত্বপূৰ্ণ কথা বুজিব লাগে এইটো আলোচনাত ইংৰাজী আজিকালি পৃথিৱীত দিনক দিনে এক লাইফ স্কিল বুলি যাক কয় জীৱন কৌশল মানে আপুনি অকল ইংৰাজীক ভাষা হিচাপে মাক দেউতাকে নিশিকায় কিন্তু আপুনি চাব বা স্কুলতো নিশিকায় পৃথিৱীত আজিকালি দিনক দিনে মানুহে ইংৰাজী শিকায় যে ইমান ধাউতি স্পকেন ইংলিছ শিকে অসমীয়া মাধ্যমলৈ যোৱাৰ পিছত হিন্দী মাধ্যমত পঢ়াৰ পিছত কিয় শিকে কাৰণ দিনক দিনে যিবিলাক চাকৰিৰ কাম বা বাহিৰত গৈ ব্যৱসায় কৰিব লাগে কিবা কৰিব লাগে তাত কিন্তু বেছি ইংৰাজী যদি জানে বেছি লাভ হয় তো সেইটো ক্ষেত্ৰত এই দুটা কথাও জড়িত হৈ আছে গতিকে মাক দেউতাকে যে পঠিয়ায় বা ল'ৰা ছোৱালী যায় একেমুখে মই ভুল বুলি এইকাৰণে নকওঁ কাৰণ যদি ইংৰাজী ভাষাটো অসমীয়া মাধ্যমৰ বিদ্যালয়ত ভালকে শিকোৱা হ'লহেঁতেন কাৰণ এটা বিষয় আছে মই যেতিয়া মেট্ৰিক দিছিলোঁ আমাৰ 6টা বিষয় থাকে তাতে এটা বিষয় ফুল ফ্লেজেড বিষয় এটা ইংৰাজীও আছিলে কিন্তু ইংৰাজী সততে দেখা যায় পঢ়াব পৰা ঠিক যি গুৰুত্ব সহকাৰে বা যেনেকৈ পঢ়াব লাগে তেনেকুৱা শিক্ষক শিক্ষয়িত্ৰী খুব তাকৰ নাই বুলি মই নকওঁ কিন্তু খুব কম আৰু যিহেতু কম সেইকাৰণে কি হয় মাক দেউতাকেও অনুভৱ কৰে যে যদি ল'ৰাটোৱে বা ছোৱালীটোৱে একেবাৰে ইংৰাজী নাজানে পিছলে তেতিয়া কি হ'ব সেইটো এটা আহি পৰে কিন্তু অন্তৰাই ডেফিনেটলি নহয় আৰু সেইটো ক্ষেত্ৰত মই সম্পূৰ্ণ সমৰ্থন কৰোঁ আপোনাৰ কথাটো কিন্তু তাত এই যিখিনি আমাৰ শিক্ষা ব্যৱস্থাৰ কেৰুণ আছে সেইখিনিও আলোচনা কৰাটো মানে পোষ্ট কলনিয়েল কাণ্ট্ৰিসমূহত এই পৰিৱেশটো দেখা যায় বিশেষকৈ হয় নে নহয় চীন দেশত মাণ্ডাৰিন ভাষা প্ৰচলন তাত এই পৰিৱেশটো দেখা নাযায় বা অন্য দেশসমূহত দেখা নাযায় ভাৰতবৰ্ষ বা এই দেশসমূহত এই ফেনমেনাটো দেখা পোৱা যায় নহয় জানো হয় একেবাৰে মই আপোনাক সৰু উদাহৰণ এটা দিওঁ অকল কলেজৰ চাকৰি বুলি নহয় আপুনি যিকোনো এটা কাম কৰে আপুনি যদি কাইলৈ এপ্লিকেশ্যন এখন দিব লাগে আপুনি একেবাৰে শুদ্ধ শব্দটো কৈছে যিখিনি ব্ৰিটিছে শাসন কৰা দেশ তাত ইংৰাজী চলিব আপুনি ডিচি অফিচলৈ গ'লেও বহুতে ক'ব নাই এখন ইংৰাজীত লিখি আনকি আপুনি যদি ঠিকা কৰে টেণ্ডাৰ নটিছখনো কিন্তু ইংৰাজীতে ওলায় নহয় জানো গতিকে সেইটো ক্ষেত্ৰত ডেফিনেটলি অসমীয়া মাধ্যম থাকিবই লাগিব মই অসমীয়া মাধ্যমত পঢ়িছিলোঁ আৰু মই অসমীয়া মাধ্যমৰ পক্ষে কিন্তু ইংৰাজী শিক্ষাটো তাত আগুৱাই যোৱাৰ আৰু থল আছে বা অৱকাশ আছে দেবাংগ আপুনি শুনি আছে ডক্টৰ দেবাংগ ৰাজ নেওগ ধন্যবাদ হয় আপুনি আপোনাৰ মূল্যৱান সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনাকো দেবাংগ আপুনি শুনিলে আমাৰ দুগৰাকী পেনেলিষ্টে অসমীয়া মাধ্যমৰ ওপৰত তেওঁলোকৰ মন্তব্য আগবঢ়ালে মই বিশেষকৈ আপোনাৰ পৰা বিজ্ঞান শিক্ষাৰ দুটামান কথা জানিব বিচাৰিম মই প্ৰশ্নটো কৰাৰ আগতে যি আপাত দৃষ্টিত দেখা যায় বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত যদি বিজ্ঞান শিক্ষাৰ বিষয়টো আলোচনা কৰিবলৈ যোৱা যায় মোৰ মনলৈ বা বুজন সংখ্যাৰ মনলৈ 2-4টা শব্দ আহিব অসমীয়াৰ পত্ৰহৰিত হওক সালোক সংশ্লেষণ অম্লজান এঙাৰগেছ ইত্যাদি 2-4টা শব্দতে সীমিত হৈ থাকে মই সৰলীকৰণ কৰা নাই কালি এই ক্ষীৰধৰ বৰুৱাই এখন বিজ্ঞানৰ পৰিভাষাকোষ তেওঁ ৰিলিজ কৰিছে মুকলি কৰিছে গতিকে কিন্তু তেনেকুৱা কামো হৈ আছে কিন্তু সচৰাচৰ মই যিটো কথা ক'লোঁ সেয়া দেখা পোৱা যায় এতিয়া আপুনি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিছিল তাৰপিছতে আপুনি উচ্চ বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিবলৈ যেতিয়া উচ্চ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিলে আপোনাৰ যিটো ট্ৰানজিশ্যন হ'ল এই ট্ৰানজিশ্যনটোত কি অসুবিধা পাইছিলে বা কেনেধৰণে আপুনি কোপ আপ কৰিছিলে ডক্টৰ নেওগ গতিকে মই যেতিয়া হাইস্কুলত পঢ়িছিলোঁ তেতিয়া বিশেষকৈ বিজ্ঞান যেতিয়া পঢ়িছিলোঁ তেতিয়া বিজ্ঞানৰ যিবিলাক টাৰ্মছ আছে অসমীয়াত পঢ়িছিলোঁ হয়তো 2-এটা শব্দত ইংৰাজীটো ছাইডত লিখি দিয়া হৈছিল তাৰপাছত যেতিয়া মই হাইস্কুলৰ পাছত কটন কলেজত জইন কৰিলোঁ তেতিয়া মোৰ ইংলিছ মিডিয়াম আছিল আৰু মই বিজ্ঞানত জইন কৰিছিলোঁ ছায়েন্স ষ্ট্ৰীমত তো তেতিয়া কি হৈছিল আপোনাৰ প্ৰথম যেতিয়া মই ইংৰাজী শব্দবোৰ পালোঁ তো 2-এটা হয়তো মই জানিছিলোঁ কিন্তু কিছুমান শব্দ মোৰ বাবে একেবাৰে নতুন আছিল আৰু সেইটো সময়ত কি হৈছিলে যে প্ৰথম 6 মাহমান ধৰক সেই মেপিংটো মানে সেই যিটো এটা বুজি পোৱা যে কোনটো শব্দৰ কোনটো শব্দলৈ মেপ কৰে কোনটো শব্দক বুজায় সেইটো জানিবৰ কাৰণে মোৰ অলপ সময়ৰ প্ৰয়োজন হৈছিল আৰু মই ভাবোঁ যে সেই 6 মাহমান সময় যোৱাৰ পাছত লাহে লাহে সেই যিটো এটা অসুবিধা প্ৰথমতে হৈছিল সেইটো আঁতৰি গৈছিল গতিকে এইটো সন্দৰ্ভত মই এইটোৱে ক'ম যে আমি যদি চাওঁ যে বিজ্ঞানৰ যিবিলাক কনচেপ্ট আছে বিজ্ঞানৰ যিবিলাক থিয়ৰী আছে সেইবোৰ কোনো ভাষাৰ ওপৰত ডিপেণ্ড নকৰে মই যদি জানিব খোজোঁ যে এটা আপেল গছৰ পৰা পৰিলে মধ্যাকৰ্ষণ শক্তিৰ সহায়ত তললৈ পৰে সেইটো ইংৰাজীতে বুজাওক বা অসমীয়াতে বুজাওক তাৰ যিটো মূল যিটো অৰ্থ যিটো মূল ভাৱ সেইটো একেই
কিন্তু কথাটো কি হয় যেতিয়া আমি অসমীয়াত পঢ়োঁ হয়তো আমি শব্দবিলাক অসমীয়াত শিকিছিলোঁ বা ইংৰাজীত যদি আমি সেইবোৰ যদি আমি সেই থিয়ৰিবোৰ পঢ়োঁ প্ৰথমতে আমি ইংৰাজীত শিকিছিলোঁ কিন্তু এটা সময়ৰ পাছত যেতিয়া আমি অসমীয়া ইংৰাজী দুইটা ভাষাত সমানে যদি আমি শিকিব পাৰোঁ আয়ত্ব কৰিব পাৰোঁ তেনেহ'লে মই ভাবোঁ যে বিজ্ঞানত এটা সময়ৰ পাছত সেই যিটো এটা যিটো গেপ আছে সেই গেপটো নোহোৱা হ'ব গতিকে মোৰ ক্ষেত্ৰত সেইটোৱে হৈছিলে হয় দুইটা ভাষা একে সময়তে শিকাৰ কথা কৈছে তেওঁ কৈ আছে দুইটা ভাষা একে সময়তে শিকিব লাগে আৰু তেওঁ যেতিয়া বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল তেতিয়া তেওঁ এই টাৰ্মবোৰ তেওঁ অসমীয়াত শিকিছিলে টাৰ্মবোৰ বুজি পোৱা নাছিলে কিন্তু ছমাহৰ ভিতৰত তেওঁ বুজি পাবলৈ আৰম্ভ কৰিছিল কিন্তু দেৱাংগ আপুনি ভাষাৰ প্ৰয়োজন নাই বা ভাষা এটা কনচেপ্ট ছায়েন্সৰ এটা কনচেপ্ট বুজিবলৈ ভাষাই অন্তৰায় হ'ব নোৱাৰে বুলি কৈছে এতিয়া প্ৰশ্ন হয় আইনষ্টাইনৰ আপেক্ষিকতাৰ সূত্ৰ অসমীয়াত বুজাবলৈ আজিৰ তাৰিখত অসমীয়াত সমল আছেনে শব্দৰ ফালৰ পৰাই হওক পৰিভাষাৰ ফালৰ পৰাই হওক উদাহৰণস্বৰূপে আপুনি ডেটা ছায়েন্স আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিভাগৰ লগত জড়িত এই দুটা আধুনিক বিভাগ নব্য আধুনিক বিভাগৰ এখন গৱেষণা পত্ৰ অসমীয়াত প্ৰকাশ হোৱাৰ অৱকাশ আছেনে গুৰুত্বপূৰ্ণ প্ৰশ্ন তো সেইটো বিষয়ত একচুৱেলি মই আজি ভাবি আছিলোঁ যে কথাটো মই যেতিয়া এখন গৱেষণা পত্ৰ পাব্লিছ কৰোঁ প্ৰকাশ কৰোঁ তেতিয়া কি হয় এখন ইংৰাজী ভাষাৰ গৱেষণা পত্ৰত মোৰ প্ৰকাশ কৰিব লগা হয় কাৰণ মই যিটো এটা ক্ষেত্ৰত কাম কৰি আছোঁ যিটো ফিল্ডত কাম কৰি আছোঁ তাত অসমীয়া ভাষাত এনে কোনো অৱকাশ নাই যে মই এখন অসমীয়া গৱেষণা পত্ৰ এনেকুৱা এটা কনফাৰেঞ্চ এখন হৈছে য'ত মই সেইখন প্ৰকাশ কৰিব দিব পাৰোঁ গতিকে সেইটো ক্ষেত্ৰত মই প্ৰথমতে ক'ম যে হয় আৰু বহুত কৰিব লগা আছে ইংৰাজী ভাষাৰ ক্ষেত্ৰত আমি যেতিয়া আমি ধৰক ইংৰাজী ভাষাটো শিকোঁ তেতিয়া আমাৰ সেইটোৰ প্ৰতি আমি সৰুৰে পৰা আমাৰ পিতৃ মাতৃ বহুতে ইংৰাজী ভাষাটোক জোৰ কিয় দিছে কাৰণ আমি দেখিছোঁ যে আমি যদি এখন বিদেশত আমি গৱেষণা কৰিব যাওঁ তেতিয়াহ'লে আমিতো অসমীয়াত পঢ়িব নোৱাৰোঁ নিশ্চয় ইংৰাজীত পঢ়িব লাগিব গতিকে ইংৰাজী ভাষাটোৰ প্ৰয়োজনীয়তা আছে কিন্তু মই যেতিয়া ধৰক গৱেষণাৰ কাৰণে জাপান গৈছিলোঁ ফ্ৰান্স গৈছিলোঁ তেতিয়া মই দেখোঁ জাপান বা ফ্ৰান্সৰ ভিতৰতে এনে বহু কনফাৰেঞ্চ আছে সেইখন কমপ্লিটলি সম্পূৰ্ণভাৱে তেওঁলোকৰ নিজৰ ভাষাত কিন্তু সেইটো বস্তু মই আমাৰ অসমত দেখা নাই আমাৰ অসমতো বহুতো পঠিতজখা বিজ্ঞানী আছে তেওঁলোকে বহুত ভাল ভাল কাম কৰিছে কিন্তু সেই সুবিধাটোৰ অভাৱত তেওঁলোকে বহুতো গৱেষণা পত্ৰ বাহিৰৰ যিবোৰ গৱেষণা পত্ৰ আছে ইংৰাজী ভাষাত তাত প্ৰকাশ কৰিব লগা হৈছে কিন্তু মই ভাবোঁ মই গম পাইছোঁ আপুনি জাপানত উচ্চ শিক্ষা গ্ৰহণ কৰিছিলে জাপানত গৱেষণা কৰিছিল আপুনি দেখি আহিছে জাপানত জাপানীজ ভাষাতে উচ্চ বিজ্ঞানৰ চৰ্চা হৈছে উচ্চ বিজ্ঞানৰ শিক্ষা প্ৰদান কৰা হৈছে ঠিক তেনেধৰণে চীন দেশতো চাগৈ মেণ্ডাৰিন ভাষাতে হৈছে বা জাৰ্মানীত হৈছে ফ্ৰান্সত হৈছে কিন্তু সেয়া অসমীয়া ভাষাত বা ভাৰতীয় ভাষাত সম্ভৱপৰ হৈ উঠা নাই গতিকে সেইটোৱে আপুনি কাৰণ বুলি ভাবেনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পিতৃ মাতৃয়ে যে ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰিছে সেইটো কাৰণ বুলি ভাবেনে নে অন্য কোনো সামাজিক কাৰণ থাকিব পাৰে প্ৰথমতে মই যিটো দেখিছোঁ এইটো মোৰ ব্যক্তিগত অভিমত যে আমি যেতিয়া নিজৰ ল'ৰা ছোৱালী বা যেতিয়া পঢ়ে এখন বিদ্যালয়ত নাম লগায় তেতিয়াহ'লে তেওঁলোকৰ লক্ষ্যটো কি হয় যে এটা ভাল চাকৰি পোৱা বা এখন ভাল বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা কিন্তু আপুনি যদি প্ৰেক্টিকেল এছপেক্টটো চাই তেতিয়াহ'লে দেখিব যে হয় ইংৰাজী ভাষাটোৰ প্ৰয়োজন হৈছে কাৰণ যেতিয়া তেওঁলোকে কোনোবা এটা আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাত যাব খোজে তাত পাৰ্ট ল'ব খোজে তেতিয়াহ'লে তেওঁলোকে ইংৰাজীৰ প্ৰয়োজন হয় কিন্তু সেইটো কাৰণতে যে আমি এতিয়া অসমীয়া ভাষাটো প্ৰয়োজন নাই সেইটো কোৱাটো নিশ্চয় প্ৰয়োজন সেইটো মই মানি ল'ব নোখোজোঁ এইটো কাৰণেই যে হয়তো আমাৰ চৰকাৰৰ ফালৰ পৰা বা আমাৰ নিজৰ ফালৰ পৰা দুয়ো ফালৰ পৰা এটা প্ৰচেষ্টাৰ প্ৰয়োজন আছে এনেকুৱা এটা পৰিৱেশ আমি এটা প্ৰস্তুত কৰিব পৰা নাই সেইটো আমাৰ মই ভাবোঁ যে আমাৰ ফালৰ পৰা এটা অভাৱ হৈছে প্ৰচেষ্টাৰ সেই প্ৰচেষ্টাটো আমি কৰিবই লাগিব হয় মই কিবা এটা ক'ব বিচাৰিছিলোঁ এইখিনিতে কিছু সময় আগতে আপোনাৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন AICTE এটা প্ৰকল্প বুলিয়ে কম মই হাতত তুলি লৈছে বুলি মই গম পাওঁ য'ত তেওঁলোকে কিছুমান ডিচিপ্লিনৰ কিছুমান বিষয়ৰ কিতাপবোৰক বা যিবোৰ টেক্সট হয় সেইবোৰক 12টা প্ৰান্তীয় ভাষালৈ অনুবাদ কৰাৰ তেওঁলোকৰ এটা প্ৰকল্প হাতত লৈছে বুলি মই গম পাওঁ কিয়নো আমাৰ বিশ্ববিদ্যালয়লৈ তাৰ এটা কমিউনিকেশ্যন আহিছিলে
তাৰ ভিতৰত মানে অসমীয়া ভাষাটো আছে কিন্তু এতিয়া যিবোৰ তাত বিষয় আছিলে ধৰক ফ্লুইড মেকানিক্স হ'ব পাৰে বা পাৰ্টিকল ফিজিক্স হ'ব পাৰে চিভিল ইঞ্জিনিয়াৰিঙৰ আছে তাত ফাংচনেল লৰ আছে পাঠ্যক্ৰম সন্নিৱিষ্ট আছে আৰু যিমান দূৰ মই অৱগত পিছলৈ এই যিবোৰ অনুদিত পাঠ যিবোৰ হ'ব সেইবোৰক স্বয়মৰ অন্তৰ্ভুক্ত কৰা যাব স্বয়মত অন্তৰ্ভুক্ত কৰা যাব তেনেকুৱা সেয়া পদক্ষেপ লৈছে কিন্তু এটা কিমান ফলপ্ৰসূ হয় সেয়া সময়ে ক'ব হয় চৰকাৰৰ ফালৰ পৰা লৈছে আৰু তেওঁ এটা কথা কৈছে আপোনালোকে যিটো কথা কৈছে পিতৃ মাতৃয়ে সদায় বিচাৰে সন্তানে উচ্চ শিক্ষা গ্ৰহণ কৰক বা ভাল চাকৰি এটা পাওক যাৰ কাৰণে ইংৰাজী প্ৰয়োজন বুলি আমাৰ দেশত এটা ধাৰণা আছে তাৰ কাৰণে আমাৰ ৰাজ্যত ধাৰণা আছে তাৰ কাৰণে প্ৰেৰণ কৰে কিন্তু তাতে আহি পৰে অসমীয়া ভাষাটোৰ কথা আৰু ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰায় দোষাৰোপ কৰা হয় তেওঁলোকে অসমীয়া ভাষাটো ধ্বংস কৰিলে এতিয়া কথাটো হৈছে মই এটা বিৰতি চাগে কিছুমান চলাব লাগিব প্ৰায় 2-3 মিনিট মোৰ হাতত আছে এতিয়া অসমীয়া ভাষাটো ৰক্ষা কৰাৰ দায়িত্ব কেৱল কি অসমীয়া মাধ্যমত পঢ়ি থকা ছাত্ৰ ছাত্ৰীখিনি নেকি কি ক'ব জ্যোতিৰ্ময় দায়িত্বটো অসমীয়া মাধ্যমত পঢ়ি থকা ল'ৰা ছোৱালী নহয় দায়িত্ব আটাইৰে আছে তাত এটা কথা অৱশ্যে চাব লাগিব যে বস্তুটোক দায়িত্ব হিচাপে ঠেলি দিলেও কেতিয়াবা দিগদাৰী হয় দায়িত্বটো ডেফিনেটলি আছে আমি সকলোৱে বিচাৰোঁ যে অসমীয়া ভাষাটো জীয়াই থাকিব লাগিব অসমীয়া সাহিত্য চহকী হ'ব লাগিব আৰু যিখিনি আমি আজি আলোচনাৰ মাজেৰে বুজি পাইছোঁ যে যিটো এক বৰ্তমান যিটো ধাৰা বা বৰ্তমান যেনেকৈ পৃথিৱীখন আগুৱাই গৈছে ইংৰাজী ভাষাৰ গুৰুত্ব ভাৰতৰ নিচিনা দেশ এখনত দিনক দিনে বাঢ়িছে তাৰ মাজতে ভাষাটো আগুৱাই নিয়াৰ দায়িত্বটো কিন্তু আটাইৰে আছে আৰু আটাইৰে আছে এইখিনিতে কি কৰিব লাগিব কিছুমান যিটো ইংৰাজীত পেট্ৰনাইজ বুলি কোৱা যায় আগুৱাই দিয়া কিছুমান সংস্থা যেনে ধৰক সাহিত্য সভা যেনে চৰকাৰ তাৰমানে কি হয় ব্যক্তিগত লেভেলত এঠাইলৈ কৰিব পাৰি এটা লিমিটলৈকে কৰিব পাৰি বা আপুনি হয়তো পুছ কৰিব পাৰে কিন্তু যেতিয়া চিষ্টেমেটিকেলি বুলি যাক কয় চিষ্টেমেটিকেলি পুছ কৰাৰ দায়িত্ব এনেকুৱা কিছুমান সংগঠন বা কিছুমান মৌলিক কথা আহি পৰে ঠিক আছে ইংৰাজী মিডিয়াম আমাক প্ৰয়োজন সামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে কিন্তু কথাটো হৈছে তাৰ কাৰণে ইংৰাজী মাধ্যমৰ স্কুল খোলক আপোনালোকে এটা কথা কৈ আছিল অসমীয়া ভালকৈ নপঢ়ায় বা অন্য পেনেলিষ্টসকলে কৈ আছিল এতিয়া ঠিক আছে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া সাহিত্য এটা বিষয় হিচাপে আছে আমি সমাজ বিজ্ঞান ইংৰাজীত পঢ়িছোঁ বিজ্ঞান ইংৰাজীত পঢ়িছোঁ পাটিগণিত ইংৰাজীত পঢ়িছোঁ আৰু অসমীয়া সাহিত্য আমাৰ এটা বিষয় হিচাপে আছে অসমীয়া ভাষাৰ তেতিয়া আংশিকহে উত্তৰণ হ'ল সমাজ বিজ্ঞানটো আমি ইংৰাজীতে পঢ়িলোঁ বিজ্ঞানটো আমি ইংৰাজীতে পঢ়িলোঁ আৰু ইনফেক্ট মানে মই মতামত জানিব বিচাৰিছোঁ কওক আৰু এটা বস্তু মই লক্ষ্য কৰিছোঁ যোৱা কিছু সময় ধৰি কিছুমান অসমীয়া মাধ্যমৰ বিদ্যালয়ত যিবোৰ প্ৰচলিত হৈ আছে গণিতৰ কিতাপ উদাহৰণস্বৰূপে তাত সংখ্যাবোৰ কিন্তু ইংৰাজীৰ তাৰমানে ধৰক দিনেছে অমুক টকা লৈছে তো সেই সংখ্যাবোৰ গম পাইছোঁ কিন্তু মোৰ প্ৰশ্নটো হৈছে তেতিয়াতো আংশিকহে উত্তৰণ হ'ল নহয় জ্যোতিৰ্ময় হয় আংশিক উত্তৰত মানে আপুনি কৈছে যে অকল এটা বিষয় চৰকাৰে ধৰি লওক এতিয়া CBSE স্কুল প্ৰতিখন জিলাত খুলিব বিচাৰিছে ইংৰাজী মাধ্যমৰ তাত চাগে অসমীয়া বিষয় এটা থাকিব অসমীয়া সাহিত্য পঢ়িব এটা বিষয় থাকিব বা APSC পৰীক্ষাটো অসমীয়াত উঠাই দিয়া হৈছে ঠিক তেনেধৰণৰ কিন্তু অসমীয়া বিষয় হিচাপে থাকিব সমাজ বিজ্ঞান থাকিলে পাটিগণিত থাকিলে এনভাইৰনমেণ্টেল চায়েন্স থাকিলে সেইখিনিতো তেওঁলোকে ইংৰাজীতে পঢ়িব হয় নাই আপোনাৰ প্ৰশ্নটো খুব ইণ্টাৰেষ্টিং মই ভাবোঁ তাৰ উত্তৰত কিন্তু অকল বিদ্যালয়ত কৰিলে নহ'ব আপোনাৰ প্ৰশ্নটো একেবাৰে প্ৰাসংগিক প্ৰশ্ন এইটো খুব সামাজিকভাৱেও কৰিব লাগিব আপুনি চাব ঐতিহাসিকভাৱে যিকোনো বস্তু যেতিয়া জনপ্ৰিয় হয় সেই জনপ্ৰিয়কৰণটো কিন্তু এক সামাজিক প্ৰক্ৰিয়া সদায় স্কুলত নহয় বেছি গতিকে আপুনি এই গ্ৰন্থমেলা চলি আছে আজি শেষ হ'ব গ্ৰন্থমেলাক তাত অসমীয়া কিতাপ কেনেকৈ ধৰক জনপ্ৰিয় কৰিব পাৰি ইংৰাজীত পপুলাৰাইজ কৰা বুলি কয় কেনেকৈ পপুলাৰাইজ কৰিব পাৰি বা তেনেকুৱা বিভিন্ন ভাল অনুষ্ঠান ধৰক টিভি এটা ডাঙৰ মাধ্যম OTT এতিয়া আহি আছে প্লেটফৰ্মবিলাক সেইটো এটা ডাঙৰ মাধ্যম সংগীত এটা খুব ডাঙৰ মাধ্যম আৰু সংগীতত আপুনি দেখিব কিন্তু বহুত ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালী অসমীয়া সংগীতত এতিয়া কাম কৰি আছে যিখিনি নিউ এজ মিউজিক বুলি যিখিনি কয় আজিকালি ৰাস্তাই ঘাটে শুনা যায় তাত লিখা হওক গোৱা হওক বহু কিন্তু ইংৰাজী মাধ্যমৰ পৰা অহা ল'ৰা ছোৱালীও আছে কাৰণ কিয় হৈছে তাত এক ধৰণৰ নতুন মিউজিক আনিছে মানুহে ভাল পাইছে আকৌ তেনেকুৱা তেওঁলোকক দেখি আকৌ বেছি আহিব গতিকে এই জনপ্ৰিয়কৰণ যিটো সেইটো এক সামাজিক প্ৰজেক্ট হিচাপে আগুৱাই নিব লাগিব অকল বিদ্যায়তনিক বা অকল শিক্ষানুষ্ঠানৰ গম পালোঁ মই এটা বিৰতি ল'ব লাগিব গল্পকাৰ মনোজ গোস্বামীও কৈছিলে যোৱা 15-20 বছৰত জুবিন গাৰ্গে 15,000 গান আৰু 10-15টা অসমীয়া চেনেল নহা হয় আৰু জুবিন গাৰ্গে 15,000 গান নোগোৱা হয় চাগে অসমীয়া ভাষাটো আজিৰ যি স্থিতিত আছে সেই স্থিতিটো নাথাকিল হয় প্ৰিয় দৰ্শক এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আমি ইউনিভাৰ্চিটি অফ জৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক আৰণী কাশ্যপৰ এটা ৰেকৰ্ডেড ইণ্টাৰভিউ সম্প্ৰচাৰ কৰিম এতিয়া এটা ব্ৰেক ল'ম এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড
নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ এই বিশেষ অনুষ্ঠানত আজি সংযুক্ত হৈ আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা অৰুণি কাশ্যপ। অৰুণি কাশ্যপ ইউনিভাৰ্চিটি অফ জৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক আৰু তেওঁ সমান্তৰালকৈ জনপ্ৰিয় গ্ৰন্থ দি হাউচ উইথ আ থাউজেণ্ড ষ্টৰিজৰ স্ৰষ্টা। অৰুণি, আপোনাক স্বাগতম জনাইছো। নমস্কাৰ। এক বিশেষ বিষয় লৈ আপোনাৰ কাষ চাপিছো, আপোনাৰ মতামত জানিব বিচাৰিছো। ইংৰাজী বিষয়টো হৈছে ইংৰাজী মাধ্যম বনাম অসমীয়া মাধ্যম। আমি কেতিয়াও বনাম কৰিব বিচৰা নাই, কিন্তু নামৰ খাতিৰত তেনেধৰণৰ নাম এটা আমি দিছো, কাৰণ এই ধৰণৰ চৰ্চা অসমত এতিয়া চলি আছে। আপুনি ইংৰাজীত শিক্ষা গ্ৰহণ কৰিছিলে, আপোনাৰ স্কুলীয়া শিক্ষা ইংৰাজীত হৈছিলে। এতিয়া আপুনি ইংৰাজী আৰু অসমীয়াত দুয়োটাতে সাহিত্য চৰ্চা কৰে আৰু যথেষ্ট সমাদৰ লাভ কৰিছে। এতিয়া অসমত সচৰাচৰ দেখা যায়, যিসকলে ইংৰাজী মাধ্যমত অধ্যয়ন কৰিছে, স্কুলীয়া শিক্ষা লৈছে, তেওঁলোকে অনীহা প্ৰকাশ কৰে। দৈনন্দিন জীৱনত যি কেইটা কথা কব লাগে প্ৰয়োজন, সেইকেইটা কথাই তেওঁলোকে ক'ব পাৰে, মাছ খাম, ভাত খাম, চাহ খাম ইত্যাদি, কিন্তু সচৰাচৰ অনীহা প্ৰকাশ কৰাত দেখা যায়। এতিয়া মাতৃভাষাৰ প্ৰতি আপুনি স্বাভাৱিকতে, যিহেতু আপোনাৰ মাতৃভাষা অসমীয়াৰ প্ৰতি আকৃষ্ট হ'ব, কিন্তু এনে এক পৰিৱেশৰ সূচনা হৈছে অসমত। আমি আপোনাক সুধিবলৈ বাধ্য হৈছো, আপুনি কেনেদৰে আকৃষ্ট হৈছিল? মই আকৃষ্ট হৈছিলো কাৰণ মোৰ ঘৰত এটা বিৰাট ডাঙৰ ভাল পৰিৱেশ পাইছিলো অসমীয়া পঢ়াৰ আৰু অসমীয়া শিকাৰ। কেৱল অসমীয়াই নহয়, আচলতে মোৰ ঘৰত মোৰ দেশ আলোচনী আপোনাৰ নিয়মিত লোৱা হৈছিলে, গৰিয়সীও আছিলে, প্ৰান্তিকো আছিলে, সাদিন, প্ৰতিদিন, এইবোৰ বাতৰি কাকত আমি ঘৰত নিয়মীয়াকে লৈছিলো। তাৰপিছত আপোনাৰ ইংৰাজী আলোচনী যিখিনি আছিলে, ইণ্ডিয়া টুডে, সেই সময়ত আউটলুক, সেইবোৰ আমাৰ ঘৰলৈ আহিছিলে। আৰু মই ইংৰাজী মাধ্যমত পঢ়া শুনা কৰিছো। বৰঞ্চ মই ইংৰাজী মাধ্যমত পঢ়া স্কুল কেইখনত আমাৰ এনেকুৱা কিছুমান নিয়ম আছিল যে মই অসমীয়া ভাষাত যদি মই স্কুলৰ চৌহদৰ বিষয়ত কথা কওঁ, তেতিয়া আমাক পানিচমেন্ট দিছিলে আমাক। আৰু মোৰ মনত আছে কেইবাবাৰো মই এনেকে আপোনাৰ চূড়ান্ত পৰীক্ষাৰ পৰা বছৰটোৰ শেষত যে বছৰেকীয়া পৰীক্ষা হয়, সেই বছৰটোৰ শেষৰ পৰা মোৰ 60-70 নম্বৰ মানে অসমীয়া কোৱাৰ কাৰণে কাটিছিলে। তাৰমানে এবাৰ অসমীয়া ক'লে 20 নম্বৰ কাটে, এনেকুৱা আছিলে। গতিকে মই 2খন ইংৰাজী মিডিয়ামৰ স্কুলত পঢ়িছো, তাতো সকলোতে মই এইখিনি দেখি আহিছো। গতিকে অসমীয়া কবলৈ আমাক অসমীয়া কোৱাটো এক ধৰণৰ লাজৰ কথা আছিলে, অসমীয়া লিখাটো, অসমীয়া পঢ়াটো এক ধৰণৰ লাজৰ কথা আছিলে। মোৰ অসমীয়া শিক্ষকগৰাকীয়ে মোক লৈ খুব গৌৰৱ অনুভৱ কৰিছিলে, কিন্তু মোক এনেকে মানে প্ৰশংসা কৰিছিল যে তুমিতো অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীৰ নিচিনাকেই অসমীয়া লিখা, এনেকে কৰিছিলে। কিন্তু মানে সেইটো মানে এক ধৰণৰ মানে বেক হেণ্ডেড কমপ্লিমেণ্ট আছিলে। তেওঁ নিজেই গম পোৱা নাছিলে যে তেওঁ কিছু পৰিমাণে অক্সিমৰণ, গৰম বৰফ খাব লাগে, এনেকুৱা ধৰণৰ কথা। মানে তেওঁ মানে মোক প্ৰশংসা কৰিছিলে, কিন্তু তাৰ লগতে মানে এইটো কৈছিল যে মানে এইটো মানে এটা আচৰিত কথা যে তুমি ইমান ভালকে অসমীয়া লিখা। মই ঘৰত পৰিৱেশ পাইছিলো আৰু মোক পঢ়িবলৈ উৎসাহ যোগাইছিলে মা দেউতা দুইজনে, মা পিতা। আৰু তাৰোপৰি মই আমাৰ সম্পৰ্কীয় মানুহৰ ঘৰত যেতিয়াই যাওঁ, মোৰ বৰ্তা হওক, মোৰ মায়ঙত থকা মোৰ মামা ককাহঁতৰ ঘৰত হওক, খুৰাহঁতৰ ঘৰত, তাতে আমি খুব কিতাপৰ খুব এটা মানে এটা আগ্ৰহ দেখিছিলো। মানুহে দুপৰীয়া সময় ভাত খাই কিতাপ পঢ়ি সময় কটায়, আলোচনী বিলাকৰ যিবোৰ বিশেষ সংখ্যা আছে সেইবোৰ সংখ্যা পঢ়ি সময় কটায়। কিতাপৰ এটা ৰুম, এটা কোঠাত কিতাপ থাকেই, মানে আপোনাৰ যিখন পিতা পুত্ৰ, অনুৰাধা দেশ, আপোনাৰ মানে যিবোৰ অসমীয়া ক্লাছিক কিতাপবিলাক, সেইবোৰ সকলো থাকে। আৰু তাৰ লগতে আপোনাৰ অসমীয়া জনপ্ৰিয় বিনোদন ধৰ্মী আলোচনীবোৰ, ৰহস্য, মায়া, কৃষ্ণাতুৰ, সেইবোৰো থাকে। আৰু বিশেষকে মই গাঁৱত সেইবিলাক মই সকলোৰে লগত পঢ়িছিলো। গতিকে মই পৰিৱেশটো পোৱাৰ কাৰণে মই ভাবো যে মই অসমীয়া মই খুব সুন্দৰকে আপুনি স্বাভাৱিকতে এটা পৰিৱেশ পাইছিলে, বা আমি পিতৃ মাতৃক আহ্বান জনাবহে পাৰো এই মঞ্চৰ যোগেদি, কিন্তু সকলোৱে এই পৰিৱেশ নাপাব পাৰে। সেই বিষয়লৈ আহিম বাৰু। কিন্তু সচৰাচৰ দেখা যায় এটা ধাৰণা অসমত আছে যে ইংৰাজী মাধ্যমৰ শিক্ষা, স্কুলীয়া শিক্ষা চাবিকাঠি, উচ্চ শিক্ষাৰ চাবিকাঠি বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানত এন্ট্ৰি পাবলৈ, সোমাবলৈ, নামভৰ্তি কৰিবলৈ ইংৰাজী চাবিকাঠি আৰু অসমীয়া অন্তৰায়। এই যে ধাৰণা, এইটো মই ভুল ধাৰণাই বুলি ক'ম, আপুনি কি ভাবে এই ধাৰণাই কেনেকৈ ৰাজ্যত সাৰ পানী পাইছে? আমি এইটো দেখিছো যে যিবিলাক অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ স্কুলত ইংৰাজী ভাষাটো বা হিন্দী ভাষাটো বা বেলেগ ভাষাটো ভালকে নিশিকায়। সেইটো কাৰণেহে তেওঁলোক পিছ পৰি আছে। তেওঁলোক পিছ পৰি থকা নাই, যিবিলাক ল'ৰা ছোৱালীয়ে ইংৰাজী নজনাৰ কাৰণে পিছ পৰি আছে, তাৰ কাৰণটো আচলতে ইংৰাজী নজনাটোহে, অসমীয়া মাধ্যমত পঢ়াটো কাৰণ নহয়। কাৰণ অসমীয়া মাধ্যমত আমি ভাল শিক্ষক দিব পৰা নাই ইংৰাজী, আৰু সেই কাৰণেহে আচলতে ছাত্ৰ ছাত্ৰীবোৰ পিছ পৰি আছে। যদি ভাল শিক্ষক দিওঁ, যোনে ডেডিকেটেডলি ভালকে আপোনাৰ ইংৰাজী শিকায়, অসমীয়া শিকায়, হিন্দী শিকায়, তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি আহিব।
গতিকে এইটো ডাঙৰ এটা তফাৎ যিটো হৈছে মানুহে ভাবে যে অসমীয়া মিডিয়ামত পঢ়িলে মানুহে ভাল ৰিজাল্ট নকৰে নহয় অসমীয়া মিডিয়ামৰ যিবিলাক স্কুল আছে তাত ইংৰাজীটো বেয়াকে শিকোৱা হয় সেইকাৰণেহে ল'ৰা ছোৱালীখিনি আগবাঢ়িব পৰা নাই কাৰণ আজিৰ গ্লোবেলাইজেশ্যনৰ যুগত ইংৰাজী শিকাটো নিশ্চয় জৰুৰী কিন্তু আজি গ্লোবেলাইজেশ্যনৰ যুগত কেৱল ইংৰাজী শিকিলেই নহব অসমীয়াও শিকিব লাগিব দুইটা ভাষা সমানে শিকি গলেহে মানুহ আগবাঢ়ি যাব পাৰিব আজি যদি ধৰি লওক মই এজন মানুহ বিজনেছ কৰিব বিচাৰিছে অসমত তেওঁ যদি অসমীয়া নাজানে কেনেকে তেওঁ বিজনেছ কৰিব এনেকুৱা ধৰণৰ কথা এনেকুৱা ব্যৱহাৰিক কথা আহি পৰে মানে আপুনি ক'ব বিচাৰিছে যি প্ৰাথমিক শিক্ষা বিজ্ঞানে প্ৰমাণ কৰিছে প্ৰাথমিক শিক্ষা সেয়া নিজৰ মাতৃভাষাত হ'ব লাগে আৰু তাৰ পিছৰ পৰ্যায়ত আমি ইংৰাজীটো ট্ৰান্সফিউজন কৰিব পাৰোঁ ইংৰাজীৰো সমান্তৰালকে শিক্ষা প্ৰদান কৰিব পৰা যায় বৰ ধুনীয়া কথা ক'লে অসমীয়া মাধ্যম অন্তৰায় নহয় অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ভালকে ইংৰাজী নপঢ়োৱাটোহে অন্তৰায় এতিয়া অন্য এটা বিষয়লৈ আহোঁ আৰুণি আমাৰ ভাল লাগে যেতিয়া এইবাৰ নীলমণি ফুকনে জ্ঞানপীঠ এৱাৰ্ড পালে কবি নীলমণি ফুকনে জ্ঞানপীঠ এৱাৰ্ড পাওঁতে আমি আনন্দিত হৈছো অনুৰাধা বাইদেউ অনুৰাধা শৰ্মা পূজাৰীয়ে একাডেমি এৱাৰ্ড পাইছে আমি আনন্দিত হৈছো কিন্তু আমাৰ শংকা হয় কিছু বছৰৰ পিছত বা ভৱিষ্যতে অসমীয়া ভাষাটো মাত্ৰ এক কথিত ভাষা বা কথ্য ভাষা হিচাপে থাকি যাব নেকি বা অৱনমিত হ'ব নেকি যি ধৰণে ইংৰাজী মাধ্যমৰ মই জেনেৰেলাইজ কৰিব বিচৰা নাই কিন্তু যি ধৰণে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ গা কৰি উঠিছে বা ইংৰাজী মাধ্যমৰ প্ৰতি ধাউতি দেখা পোৱা গৈছে সেই শংকা আমাৰ মনলৈ আহে আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব এই শংকাটো আচলতে আপোনাৰ প্ৰত্যেকটো ভাষাৰ প্ৰতি এটা সংকট ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে আনি তুলিছে আমাৰ ভাৰতত আৰু অকল ভাৰততে নহয় এইটো আনবিলাক যিবিলাক উত্তৰ ঔপনিৱেশিক দেশ আছে এই সকলোতে এইটো এটা বিৰাট ডাঙৰ সমস্যা ইংৰাজী মাধ্যমক প্ৰাধান্য দিয়া আৰু ইংৰাজী ভাষাই গ্ৰাস কৰি অনাটো কিন্তু আমি এই কথাটোৰ প্ৰত্যাহ্বান হিচাপে লৈ পেলাই এতিয়াতো ইংৰাজীক আমি এৰি পেলাই চলিব নোৱাৰো ইংৰাজী আমি বাহিৰলৈ পঢ়িবলৈ গ'লে ইংৰাজী জনাটো দৰকাৰ আমি কালিলৈ যদি চেন্নাইলৈ মই যাওঁ মই তামিল ক'ব নাজানো মই ইংৰাজীয়ে ক'ব লাগিব ইংৰাজী আমাৰ সংযোগী ভাষা স্কলাৰশ্বিপৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰো তেতিয়াও আমাক ইংৰাজী জনাৰ প্ৰয়োজন হয় বিভিন্ন ধৰণৰ কথা কিন্তু আমি আচলতে ইংৰাজী মাধ্যমৰ স্কুলবিলাকত অসমীয়া ভালকে শিকাব লাগিব আৰু অসমীয়া মাধ্যমৰ স্কুলবিলাকত ইংৰাজী ভালকে শিকাব লাগিব তেতিয়াহে আচলতে আগবাঢ়ি যাব আৰু এইটো কথা সঁচা যে আপোনাৰ ইংৰাজীয়ে বিভিন্ন ভাষাবিলাকক গ্ৰাস কৰি আনিছে আৰু বিভিন্ন ভাষাবিলাকক এক ধৰণৰ আপোনাৰ ডমিনেট কৰি চলিছে কিন্তু অসমত যি এটা শংকা দেখা পাওঁ সেই শংকাটো মই কিন্তু বহুত বেছি পৰিমাণে দেখা পাওঁ এইটো হৈছে যে অসমীয়া ভাষাৰ ভৱিষ্যত অন্ধকাৰ অসমীয়া ভাষা লুপ্ত হৈ যাব মই কিন্তু এই ধৰণৰ শংকাটো মই বিশ্বাস নকৰো মই অসমীয়া ভাষা নিশ্চয় থাকিব বুলি মই ভাবো আৰু বৰঞ্চ অসমীয়া ভাষাত কিমান ভাল লেখা মেলা হৈ আছে মানুহে পঢ়িছে গ্ৰন্থমেলা হয় আমাৰ তাত কিতাপ ভালকে বিক্ৰী হয় গতিকে মই ভাবো যে অসমীয়া ভাষা চলি থাকিব আৰু অসমৰ যিটো মিউজিক ইণ্ডাষ্ট্ৰি বা চিনেমা জগতৰ যিটো আপোনাৰ কাম এই সকলোবিলাকতো অসমীয়া ভাষাতেই চলিছে গতিকে মই সেই শংকাটো মই আচলতে মই একেবাৰে যিটো ভয়ংকৰ এটা শংকা আমি পেপাৰে পত্ৰে পঢ়িবলৈ পাই থাকো এইটো মই ভাবো যে এইটো যুগুত নহয় কিন্তু আমি ভাষাটো জীয়াই ৰখাটো আমাৰ সকলোৰে কৰ্তব্য অসমীয়াকে আমি বড়ো ভাষাটো জীয়াই ৰখা উচিত মিচিং ভাষাটো জীয়াই ৰখা উচিত এই ভাষাবিলাকে আমাক সমৃদ্ধ কৰে আৰু এই ভাষাবিলাকৰ অবিহনে কিন্তু আমি আগবাঢ়ি যাব নোৱাৰো এটা প্ৰশ্ন মোৰ মনলৈ আহে এতিয়া আমি কথা পাতি আছিলো গোটেইখিনি কথা ব্যৱহাৰিক দিশত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া পঢ়াব লাগে ভালকে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী পঢ়াব ইত্যাদি সাহিত্য চৰ্চাৰ কথাটো আহি পৰে এতিয়া সাহিত্য চৰ্চাৰ কথাটো আহি যেতিয়া পৰে তেতিয়া ভাষা ৰক্ষাৰ কথাটো আহি পৰে এতিয়া প্ৰশ্ন হয় অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীখিনি ছাত্ৰ ছাত্ৰীখিনিৰ ওপৰতে গুৰু দায়িত্ব নেকি যে তেওঁলোকে ভাষাটো ৰক্ষা কৰিব লাগিব বা ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে ভাষাটো যদি ভালকে ক'বও নাজানে তেতিয়াহ'লে কোনো কথা নাই সেই ধৰণৰ এক ধাৰণাও থকা দেখা যায় মই সাহিত্য চৰ্চাৰ বিষয়লৈ আহিছো কেৰিয়াৰ বা ব্যৱহাৰিক বিষয়লৈ নহয় সাহিত্য চৰ্চাৰ বিষয়লৈ আহিছো আপুনি কি ভাবে গোটেই কথাটো যদি মই ভাবো যে যিবোৰ মানুহে ভাষাটো ভাল পায় তেওঁলোকৰ ওপৰতে দায়িত্বটো আছে ভাষাটো ৰক্ষা কৰা বা ভাষাটো ৰক্ষা কৰা ভাষাটোত কাম কৰা ভাষাটোৰ চৰ্চা কৰা গতিকে তাৰ মাধ্যমৰ কথা নাহে মই এইখিনি আচলতে কেইটামান কথা ক'ব বিচাৰিছো সেইকেইটা হৈছে আপোনাৰ আজি আমি অসমীয়া ভাষাৰ যিটো এটা যদি কিবা সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাটোৰ সৃষ্টি হৈছে কাৰণ আমি অসমীয়া ভাষাত যদি পঢ়া শুনা কৰো বা কাম কৰো সেইটো আচলতে এটা আকৰ্ষণীয় কথা বুলি গঢ়ি তুলিবলৈ অসমৰ যিবিলাক আপোনাৰ সামাজিক অনুষ্ঠান আছে তেওঁলোক ব্যৰ্থ হৈছে
আৰু মই সেইকাৰণে হোৱা বুলি ভাবো মই যেতিয়াৰ পৰা জন্ম লৈছো মই সাহিত্য সভাৰ কেৱল বদনামেই শুনিছো আৰু কৰাপশ্যনৰ বিষয়ে মই হোৱা নিউজ বা বাতৰি কাকতে মই সৰুৰ পৰা পঢ়ি আহিছো মই কোনোদিন সাহিত্য সভাৰ লগত মই যোগদান নাই সাহিত্য সভাৰ প্ৰতি বহুত সন্মান আছে মই দুদিনৰ অধিৱেশনত মই সৰুতে মই যোৱা মনত আছে কিন্তু পেপাৰত কেৱল মই সাহিত্য সভাৰ বিষয়ে বেয়াকেই শুনি আহিছো গতিকে মই 90 দশকৰ পৰা এইখিনি শুনি আহিছো বা তাৰ 2000 চনৰ পৰা মই এইখিনি শুনি আহিছো গতিকে মোৰ পাছৰ প্ৰজন্মবিলাকে সাহিত্য সভাৰ নিচিনা এটা জাতীয় অনুষ্ঠানক সন্মান কৰে নকৰে এটা ডাঙৰ প্ৰশ্ন আৰু যদি সন্মান নকৰে তেওঁলোকে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি আকৃষ্ট কেনেকে হ'ব আৰু বাকীখিনি কথা হৈছে অসমীয়া ভাষা যিবিলাক মানুহে সাহিত্য সভাৰ প্ৰতি আকৃষ্ট নোহোৱাকেও চৰ্চা কৰিব পাৰে কিন্তু অসমীয়া লিখিলে যে এটা পেছা হিচাপে লৈ থাকিব পাৰি এইটো এতিয়াও সম্ভৱ হোৱা নাই আৰু মই ভাবো যে এই কথাটো এতিয়াও অসমীয়া সাহিত্যত পেছা হিচাপে লোৱাটো অসমীয়া সাহিত্যত উপন্যাস লিখি গল্প লিখি বা সাংবাদিকতা কৰি পেছা হিচাপে আপোনাৰ নিৰ্ভয়ে জীয়াই থাকিব পৰাৰ যে পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ইয়াৰ আপোনাৰ কাৰণ হৈছে আপোনাৰ আমাৰ মালিক গোষ্ঠী যিবিলাকে আপোনাৰ পেপাৰ বিলাক আপোনাৰ তেওঁলোকে মালিকী স্বত্ব আছে আৰু আপোনাৰ প্ৰকাশকসকল তেওঁলোকে এটা স্বচ্ছ ৰয়েলটি দিয়া এডভান্স বা আগধন দিয়া এটা চিষ্টেমৰ তেওঁলোকে সৃষ্টি কৰিব পৰা নাই তাৰ ফলত কোনো মানুহে নাভাবে যে মই গল্প লিখিম আৰু মই সেই গল্প লিখি পেলাই মই পেট বটাই থাকিম কেৱল জনপ্ৰিয় সাহিত্য লিখা মানুহখিনিয়ে হয়তো মই কুমাৰ কিশোৰৰ কথা ক'ব বিচাৰিছো বা ৰঞ্জু হাজৰিকাৰ কথা ক'ব বিচাৰিছো তেওঁলোকে হয়তো এটা সময়ত পাৰিছিলে কিন্তু আমাৰ আজিৰ যুগত কিয় ৰঞ্জু হাজৰিকা এজন বা কুমাৰ কিশোৰ এজন উঠা নাই ওলাই অহা নাই জনপ্ৰিয় সাহিত্য লিখি বিনোদন ধৰ্মী সাহিত্য লিখিতো অসমীয়া সাহিত্যৰ মানুহ থাকিব লাগিছিলে গতিকে মই ভাবো যে যদিও আমি চৰকাৰক আমি কেৱল দুখ দি থাকো বা ইংৰাজী মাধ্যম স্কুলবিলাকক দুখ দি থাকো কিন্তু মই ভাবো যে অসমীয়া সাহিত্যৰ কাৰণে কাম কৰি থকা অনুষ্ঠানখিনিয়ে যিখিনি কাম কৰিছে তেওঁলোকে এডিকুৱেটলি কাম কৰা নাই আৰু এডিকুৱেটলি কাম কৰা নাই আৰু তেওঁলোক ব্যৰ্থ হৈছে অসমীয়া সাহিত্যৰ প্ৰতি অসমীয়া সাহিত্যৰ চৰ্চাৰ প্ৰতি এটা আগ্ৰহী পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই আৰু সেইকাৰণে আচলতে আমাৰ ভাষাটোৰ প্ৰতি এক ধৰণৰ শংকা আহি পৰিছে আৰু বাৰে বাৰে আমি এই বিষয়ে পেপাৰত পঢ়ি থাকো মই ভাবো যে আমাৰ সকলো জাতীয় সাহিত্য সংগঠনে লগ ধৰি পেলাই তেওঁলোকে এটা অথৰ্ছ গিল্ড বা লেখকৰ এটা গিল্ড এটা সৃষ্টি কৰা উচিত এই গিল্ডটোৱে যাতে নতুন লেখকক যাতে কন্ট্ৰেক্ট এখন দি পেলাই তেওঁলোকৰ লেখা প্ৰকাশ কৰে মই কিমান বিভিন্ন ধৰণৰ প্ৰকাশকৰ কথা আৰু নাম কৰা প্ৰকাশকৰ কথা শুনো মোৰ বন্ধু বান্ধৱে তেওঁলোকে পইচা দি পেলাই কিতাপ ওলায় যদি এজন কলেজৰ ছাত্ৰ এজনে যদি 30,000 টকা দি পেলাই এখন পকা বন্ধা কিতাপ ওলায় ইমানখিনি দিলে আপোনাৰ কেঁচা বন্ধা কিতাপ ওলাই দিম প্ৰতিষ্ঠিত প্ৰকাশকে এইবিলাক কাম কৰি আছে আৰু সকলোৱে জানে এইবিলাক কথা এই প্ৰথাটো যদি বন্ধ নহয় তেনেকে আপোনাৰ সাহিত্য জগতৰ উন্নতি হ'ব আৰু সাহিত্য জগতৰ যদি উন্নতি নহয় নতুন মানুহ কিয় সাহিত্য চৰ্চা কৰিবলৈ আগবাঢ়ি আহিব নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত পুনৰ সকলোকে স্বাগতম জনাইছো আমাৰ আজিৰ খণ্ডৰ বিষয় হৈছে ইংৰাজী মাধ্যম বনাম অসমীয়া মাধ্যম আৰু আমাৰ সৈতে সংযুক্ত হৈ আছে IIT গুৱাহাটীৰ পৰা দেবাংগ ডক্টৰ দেবাংগ নেওগ দেবাংগ মই আপোনাৰ পৰা সুধিব বিচাৰিম নতুন যি শিক্ষানীতি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি যি ইতিমধ্যে প্ৰযোজ্য হ'বলৈ আৰম্ভ কৰিছে প্ৰায় 10 বছৰত প্ৰযোজ্য হ'ব অসম তথা সমগ্ৰ ভাৰততে শিক্ষানীতিত এটা কথা কোৱা হৈছে যি প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষা সেই অসমীয়াত যদি দিয়া হয় তেতিয়া আয়ত্ত শিশুসকলে বা কিশোৰীসকলে ভালকৈ কৰে অৰ্থাৎ বিজ্ঞানসন্মত সেই পদ্ধতি তাৰ সমান্তৰালকৈ কিন্তু উচ্চ বিজ্ঞানৰ শিক্ষাও মাতৃভাষাত দিয়াৰ এক পৰিকল্পনা কৰা হৈছে নতুন শিক্ষানীতিত যাৰ পৰিপ্ৰেক্ষিতত অসমতো বিশেষকৈ মেডিচিন আৰু ইঞ্জিনিয়াৰিঙৰ যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰম অসমীয়াত প্ৰস্তুত কৰাৰ দায়িত্ব ইতিমধ্যে দিয়া হৈছে বিশেষজ্ঞক আপুনি ভাবেনে উচ্চ বিজ্ঞানৰ শিক্ষা ততাতৈয়াকৈ এনেকৈ অসমীয়া ভাষাত দিয়াটো যুক্তিসংগত বা ই সম্ভৱ বুলি দেবাংগ মই ভাবো যে আপুনি ঠিকেই কৈছে ততাতৈয়াকে যদি কৰা হয় মই ভাবো সিমান এটা সফল হ'ব বুলি মই ভাবিব পৰা নাই কাৰণ এইকাৰণে কৈছোঁ যে উচ্চ শিক্ষাত যদি কোনোবা এজন ধৰক ভাৰতৰ অন্য ঠাইলৈ যায় বা বিদেশলৈ যায় মই যিটো আপোনাক এটা আগৰ প্ৰশ্ন এটা উত্তৰত কৈছিলোঁ যে মই যেতিয়া হাইস্কুলৰ পৰা কটন কলেজলৈ আহিছিলোঁ তেতিয়া মোৰ এটা ট্ৰানজিশ্যনৰ প্ৰয়োজন হৈছিলে গতিকে সেই ট্ৰানজিশ্যনটোৰ প্ৰয়োজন এইকাৰণে হৈছিল যে মই বহুতো ইংৰাজী শব্দৰ লগত ফেমিলিয়াৰ নাছিলোঁ গতিকে যদি আমি উচ্চ শিক্ষা আমাৰ নিজৰ মাধ্যমত কৰোঁ অসমীয়া মাধ্যমত কৰোঁ আৰু সেইটো সম্পূৰ্ণ কৰাৰ পাছত যদি আমি তৎক্ষণাৎভাৱে
উচ্চ শিক্ষাৰ বাবে যাব বিচাৰোঁ মই ভাবোঁ সেইটো সিমান এটা সফল প্ৰচেষ্টা নহ'ব পৰা নাযাব মই প্ৰেক্টিকেল পইণ্ট অফ ভিউৰ ফালৰ পৰা মই কথাটো কৈছোঁ কিন্তু হয় যদি এনেকুৱা ধৰণে ধৰক পাঠ্যক্ৰমটো বনোৱা হয় যে যেতিয়া কোনো এজন শিক্ষাৰ্থীয়ে যেতিয়া পঢ়িব ছায়েন্সৰ কনচেপ্টেই হওক বা মেডিচিনৰ কনচেপ্টবিলাকেই হওক বা টাৰ্মছেই হওক তাৰ লগতে যাতে এটা সঠিকভাৱে এটা প্লেনিং এটা কৰি এনেদৰে পঢ়োৱা হয় যাতে তেওঁলোকে দুইটা ইংৰাজী আৰু অসমীয়া সমানে আয়ত্ব কৰিব পাৰে আৰু যাতে এনেকৈ ধৰণে প্ৰস্তুত কৰা হয় যাতে এনেকুৱা নহয় যাতে অসমীয়া পঢ়াৰ পাছত তেওঁলোকে এটা সেই ট্ৰানজিশ্যন টাইমটো যিটো এটা চেঞ্জ হ'বৰ কাৰণে মুভ কৰিবৰ কাৰণে যিটো টাইমৰ প্ৰয়োজন সেইটো যাতে এবছৰ বা দুবছৰ নহয় যদি সেইটো আমি হয়তো 3 মাহ কৰিব পাৰোঁ তেন্তে হয়তো এইটো সম্ভৱ হৈ পৰিব কিন্তু তাৰ কাৰণে মই ভাবোঁ এই ট্ৰানজিশ্যনটোৰ কাৰণেও এটা পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে পৰিকল্পনা কেনেকুৱা হ'ব পাৰে উদাহৰণস্বৰূপে স্কুলৰ যিবোৰ কিতাপ সেই কিতাপবোৰত বিজ্ঞানৰ যিবোৰ টাৰ্ম বা শব্দ থাকে অসমীয়াত লিখা হয় অসমীয়া মাধ্যমত তাৰ ছাইডত ব্ৰেকেটত ইংৰাজীটো লিখি দিব পৰা যায় বা তেনেকুৱা প্ৰেক্টিছ চাগে কৰা হয় মই গম নাপাওঁ তেনেকুৱা ধৰণে কৰিব পৰা যায় নহয় জানো সেই ধৰণে কৰিব পৰা যায় আৰু মই ভাবোঁ ধৰক মই এটা এক্সাম্পল দিছোঁ এটা উদাহৰণ দিছোঁ যদি ধৰক মই ছায়েন্সৰ বিজ্ঞানৰ এটা কনচেপ্ট এটা পঢ়ি আছোঁ সেই কনচেপ্টটোৰ মই যেতিয়া পঢ়োঁ তাৰ লগত কিছুমান আনুষংগিক কনচেপ্টৰ প্ৰয়োজন হয় যাতে মই সেই পাৰ্টিকুলাৰ কনচেপ্টটো সেই ভালকৈ বুজি পাওঁ কিন্তু তাৰ কাৰণে হয়তো মই এখন জাৰ্নেল পঢ়িব লগা হ'ল কিন্তু সেইখন জাৰ্নেলটো অসমীয়াত নাই ইংৰাজীত আছে সেই চিটুৱেশ্যনটোত কেনেকৈ এজন শিক্ষাৰ্থীয়ে তাৰ লগত তেনেধৰণৰ এটা চিটুৱেশ্যনত ডিল কৰিব সেইটো আই থিংক সেই বস্তুটো আমি চাব লাগিব যেতিয়া পৰিকল্পনাটো কৰা হয় গুৰুত্ব সহকাৰে আৰু যিবোৰ পিয়াৰ ৰিভিউ জাৰ্নেল য'ত গৱেষণা পত্ৰসমূহ প্ৰকাশ হয় সেই পিয়াৰ ৰিভিউ জাৰ্নেলবোৰতো অসমীয়া ভাষাত নাই হয় ইংৰাজীতে সেই ধৰণৰ জাৰ্নেলসমূহ আছে যিসমূহত পিয়াৰ ৰিভিউ হ'ব নহয় জানো সেই বিষয়টো ভালদৰে চালি জাৰি চোৱাটো প্ৰয়োজন আছে কাৰণ আমি অসমীয়াত পঢ়াব লাগে বুলিয়ে পঢ়ালে নহ'ব কাৰণ অসমীয়া ভাষাটো আমি হয় এটা ফ'ৰ্চফুলি এটা আমি মানুহৰ মাজত দিব নোৱাৰোঁ কাৰণ আমি এজন অসমীয়া হিচাপে গৌৰৱ কৰোঁ আৰু সেইকাৰণে আমি অসমীয়া ভাষাটো পঢ়িব বিচাৰোঁ সেই ধৰণৰ এটা মনোভাৱ লৈহে আমি আগুৱাব লাগিব বৰ ঠিক কথা কৈছে ডক্টৰ নেওগে অসমীয়া ভাষাটোক আমি ভাল পাওঁ কাৰণে অসমীয়া ভাষাটো পঢ়োঁ মানে জাপি দিব নালাগে হয় ছুটি কিবা ক'ব বিচাৰিছে মানে তেখেতে বিজ্ঞান শিক্ষাৰ হয় এনেকুৱা কৰিব নোৱাৰি নেকি যে যতদূৰ সম্ভৱ যিবোৰ পিয়াৰ ৰিভিউ জাৰ্নেল বা ইণ্টাৰনেশ্যনেল জাৰ্নেলছত যিবোৰ প্ৰকাশিত হয় বিজ্ঞান বিষয়ক যিবোৰ গৱেষণা পত্ৰ সেইবোৰক যদি পৰ্যায়ক্ৰমে বা চিষ্টেমেটিকেলি যদি সেইবোৰক অসমীয়ালৈ অনুবাদ কৰাব তাৰ আকৌ চাহিদা থাকিব লাগিব নহয় জানো তাৰ চাহিদা থাকিব লাগিব কিমান প্ৰয়োজন তাতে মই এটা কথা যোগ কৰিব বিচাৰিম সেইটো খুব ইণ্টাৰেষ্টিং কথা এটা তেখেতে কৈছে আচলতে মই যেনিবা পঢ়িলোঁ অসমীয়াত আৰু মই যদি মই নিজে কলা শাখাৰ আছিলোঁ যদি সেইটো উদাহৰণেই দিওঁ মানে কথাটো এনেকুৱা হয় যে আপুনি অসমীয়াত পলিটিকেল ছায়েন্স ৰাজনীতি বিজ্ঞান অসমীয়াত নৃতত্ব অসমীয়াত সমাজবিদ্যা শিকাটো খুব এটা ভাল কথা এইটোক আমি আগুৱাই দিব লাগে কিন্তু একজেক্ট যিটো উদাহৰণ দিছে যে যদি কনফাৰেন্সত আপুনি যায় আপুনি যদি এখন ডাঙৰ আলোচনা চক্ৰত যায় আপোনাৰ কিন্তু অসমীয়া মাধ্যমত সেইখিনি পঢ়াওঁতে এইটো প্লেনিঙো থাকিব লাগিব একজেক্ট তেখেতৰ কথাটোৱে মই ধাৰ কৰি পেলাই কৈছোঁ সেই প্লেনিংটো থাকিব লাগিব যাতে সেই গৱেষকগৰাকীয়ে কিন্তু দিল্লীত সেইখন কনফাৰেন্স কৰিবলৈ বা আমেৰিকাত সেইখন কনফাৰেন্স কৰিবলৈ দিগদাৰী নাপায় তেখেতৰ গৱেষণা পত্ৰখনৰ মূল ভাষা যেনিবা অসমীয়াই হওক আৰু সেইটো খুব ভাল কথা হ'ব অসমীয়া জাতিৰ প্ৰতি এক ডাঙৰ কণ্ট্ৰিবিউশ্যন হ'ব কিন্তু তেখেতে সেইটো যাতে তেখেতৰ কাৰণে লিমিটিং হৈ নাযায় আজিকালি আমাৰ গোটেই পৃথিৱীখন ক'ভিডত যদি কিবা এটা ভাল কাম হৈছে গোটেই আলোচনাখিনি জুম বা গুগল মিটত আহি যায় জুমত যদি বিভিন্ন দেশৰ আলোচক থাকেই তাত কিন্তু আমি সেই ছিষ্টেমটো গঢ়ি তুলিব পাৰিব লাগিব অসমৰ সেই ৰাজনীতি বিজ্ঞানৰ মানুহগৰাকীয়ে বা সেই যিকোনো বিজ্ঞানৰ মানুহগৰাকীয়ে সেই নিজৰ মতামতখিনি সম্পূৰ্ণৰূপে দাঙি ধৰিব পাৰিব লাগিব গতিকে সেই যিটো সাকৌ বা লগে লগে এক দ্বিভাষিক ফ্লুৱেন্সি আনাৰ যিটো কাম সেইটোও কিন্তু একেলগে আপুনি সাকুৰ কথা কৈছে আৰু মই যি বুজিলোঁ আপোনালোকৰ মতামতবোৰৰ পৰা দ্বিভাষী বাইলিংগুৱেল হ'ব লাগিব এতিয়া আপুনি অশোক বিশ্ববিদ্যালয়ত আপুনি ইংৰাজী শিক্ষাৰ প্ৰাধ্যাপক আপুনি কৈছিলে আপোনালোকৰ তেনেধৰণে কোৰ্চ আছে পাঠ্যক্ৰম আছে ব্ৰিজৰ সেই পাঠ্যক্ৰম কি আৰু তেনেধৰণৰ পাঠ্যক্ৰম আমি ইয়াতো আমাৰ যিকেইখন বিশ্ববিদ্যালয় আছে ইয়াতো আপুনি
প্ৰযোজ্য কৰিব পাৰোঁ একেবাৰে বাৰু মই আপোনাক আৰু দৰ্শকক খুব চমুকে আমাৰ প্ৰগ্ৰামটোৰ কথা কওঁ কাৰণ এই প্ৰগ্ৰামটো মই ভাবোঁ এক মডেল হিচাপে ব্যৱহাৰ কৰিব পাৰি অশোকা ইউনিভাৰ্চিটিত কি হয় মানে খোলাখুলিকৈ ক'ব গ'লে তাত যিখিনি ল'ৰা ছোৱালী আহে খুব বেছি ইংৰাজী মাধ্যমত পঢ়া শুনা কৰা ল'ৰা ছোৱালী উচ্চ মধ্যবিত্তীয় পৰিয়ালৰ ল'ৰা ছোৱালী আহে কিন্তু তাত কিছু সংখ্যক ল'ৰা ছোৱালী আহে ফুল স্কলাৰশ্বিপ লৈ পেলাই যিহেতু ব্যক্তিগত বিশ্ববিদ্যালয় গতিকে তেওঁলোক ফুল স্কলাৰশ্বিপ লৈ আহে বিভিন্ন গাঁও ভূঞি স্কুলৰ পৰা খুব পঢ়া শুনাত খুবেই চোকা কিন্তু নিজৰ মাধ্যমৰ পৰা আহে ধৰক হিন্দী ভাষাত তেওঁলোক কয় বা তেওঁলোক তামিল কয় মালায়ালাম কয় অসমৰো কিছুমান আছে তেতিয়া কি হয় এই যেটো আমি সমস্যা বা চ্যালেঞ্জ প্ৰত্যাহ্বানৰ কথা কৈ আছো অশোকাত যেতিয়া জয়েন কৰিব যেহেতু ইমান এনেকুৱা এখন বিশ্ববিদ্যালয় য'ত দিন ৰাত কাম কৰোৱায় আৰুণী কাশ্যপ অশোকাত অধ্যাপক আছিলে এটা সময়ত দিন ৰাত কাম কৰোৱায় ল'ৰা ছোৱালী খুব ভাল একাডেমিক প্ৰডিউচাৰ্ছ বুলি যাক কয় দিনক দিনে লিখি উলিয়াব লাগে প্ৰেজেণ্টেশ্যন দিব লাগে এই ভাৰ্নাকুলাৰ মিডিয়ামৰ আটাইখিনিয়ে দিব লাগিব ধৰক ক্লাছত 100 ল'ৰা ছোৱালী আছে আটাইখিনিয়ে সেইখিনি প্ৰেজেণ্টেশ্যন দিব লাগিব বা তেনেকুৱা পেপাৰ লিখি উলিয়াব লাগিব প্ৰথম ষান্মাসিকৰ পৰাই এতিয়া সেইটো কেনেকৈ কৰা যায় গতিকে সেইটো কৰাৰ কাৰণে আমি প্ৰায় এমাহ মানৰ এটা একাডেমিক ব্ৰিজ প্ৰগ্ৰাম কৰোঁ যিটো এক সাকৌ পাঠ্যক্ৰম বুলি ধৰক ক'ব পাৰি য'ত আমি দেৱাংগ যিটো ট্ৰেন্সফিউজন বুলি কৈছে এক্সেক্টলি যে এতিয়া যে ল'ৰা ছোৱালীখিনি ধৰক এমাহ বা ডেৰ মাহ পিছৰ পৰা একেলগে আন ল'ৰা ছোৱালীৰ লগত বহিব লাগিব লিখা মেলা কৰিব লাগিব সেই একেই ধৰণৰ পেপাৰ প্ৰডিউচ কৰিব লাগিব গতিকে সেইকাৰণে সেইটো মানে মনত ৰাখি পেলাই আমি এখন সিলেবাস বনোৱা যায় আৰু প্ৰত্যেক বছৰ অলপ সলনি হয় কাৰণ ল'ৰা ছোৱালীৰ প্ৰফিচিয়েন্সি লেভেলটো ধৰক সলনি হ'ব আৰু এনেকুৱা 3 সপ্তাহ 4 সপ্তাহ 5 সপ্তাহৰ প্ৰগ্ৰাম এটা বনোৱা যায় যাতে সেইখিনি কৰি পেলাই অন্তত ল'ৰা ছোৱালীখিনি কিছু পৰিমাণে সম্পূৰ্ণৰূপে নহলেও কাৰণ এওঁলোকে ধৰক 15 বছৰত যিখিনি ইংৰাজী শিকিছে সেইটো আমি 15 দিনত বা 4 সপ্তাহত শিকাই দিব নোৱাৰো কিন্তু তেওঁলোকক এক সাজু কৰি তোলা হয় যাতে আন এটা ফাউণ্ডেশ্যন কোৰ্সত বহি পেলাই তেওঁলোকে অন্তত বুজি পায় কিছু পৰিমাণে লিখিব পাৰে আৰু সহায় কৰিবৰ কাৰণে আমিও পিছত থাকো ধৰক যেটো ৰাইটিং চেণ্টাৰ সেই ৰাইটিং চেণ্টাৰ লিখন কেন্দ্ৰ তাত ল'ৰা বা ছোৱালীগৰাকী যি কোনো সময়ত দিনটো আহি পেলাই ক'ব পাৰে যে মোৰ ইংৰাজীটো ঠিক হৈছে নে বা মই ভালকৈ লিখিব পাৰিছো নে গতিকে এই যেটো ব্ৰিজ প্ৰগ্ৰাম মডেল বা তাৰ পিছত দৈনন্দিনভাৱে সহায় কৰা যেটো মডেল এইটো যদি আনি দিব পৰা যায় সেইটো এটা গুৰুত্বপূৰ্ণ কিন্তু ইয়াতে এটা বৰ সামাজিক প্ৰশ্ন মই অসমত দেখা পাইছো দুয়োকে সুধিছো এই যে উচ্চ মধ্যবিত্তৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যদি একেখন স্কুললৈ যায় এই নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল হীনমান্যতাত ভোগে সেই ধৰণৰ ব্ৰিজিং কোৰ্স বা তেওঁলোকক ইন্টিগ্ৰেট কৰা প্ৰগ্ৰাম কিন্তু ইয়াত নাই আৰু তাৰ কাৰণেই কেতিয়াবা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিয়ে নিজৰ গাঁঠিৰ ধন ভাঙি ভাল এখন স্কুলত য'ত বেছি ভাল মানে কি আৰু ভালৰ ডেফিনেশ্যন য'ত এডমিশ্যন ফিজ বেছি তালে পঠিয়ায় গতিকে এই ধৰণৰ এই গোটেই এই যি আমাৰ সমাজৰ যিটো প্ৰচলিত এই ধাৰাটো আঁতৰাবলৈ তেনেধৰণৰ ব্ৰিজিং কোৰ্স আমাৰ ইয়াতো কৰিব পৰা যায় নিশ্চয় কৰিব পৰা যায় যেটোক ধৰক আমি যদি মই ইংৰাজীতে কওঁ সেন্সিটাইজেশ্যন প্ৰজেক্ট নাম দিব পাৰিম য'ত ধৰক অকল নিম্ন মধ্যবিত্ত নহয় মেইনলি হেতুত উচ্চ মধ্যবিত্তখিনিৰো এক সেন্সিটাইজেশ্যন হ'ব লাগিব যে কেনেকৈ ব্যৱহাৰ কৰা উচিত কেনেকৈ আলোচনা কৰা উচিত কেনেকৈ শ্ৰেণী বৈষম্যটো আঁতৰ কৰে যেটো মেইনলি আমি কথা পাতিছো অন্তত ক্লাছৰুমৰ ভিতৰত সমাজৰ ভিতৰত শ্ৰেণী বৈষম্য এদিনত আঁতৰি নগলেও ক্লাছৰ ভিতৰত হয়তো অলপ উজু যদি তেনেকৈ পাঠ্যক্ৰম বা পেডাগজিটো ভবা যায় আৰু সেইটো কৰাৰ নিশ্চয় থল আছে অসমতো কৰাৰ থল আছে খুব ডাঙৰ টেকনলজি নালাগে একো নালাগে অলপ প্লেনিং লাগে বিৰতি ল'বলৈ স্তুতি আপোনাক এবাৰ এইটো খণ্ডত সোধান হ'ল পিছৰটো খণ্ডত আপোনাৰ ওচৰলৈ আহিম আপোনাৰ পৰা দুটা কথা জানিব বিচাৰিম বিৰতিৰ এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত পুনৰ আমি এই যি আলোচনা আগুৱাই লৈ যাম নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ আজিৰ খণ্ডটোৰ আমাৰ বিষয় হৈছে ইংৰাজী মাধ্যম বনাম অসমীয়া মাধ্যম প্ৰিয় দৰ্শক আপোনালোকে আৰুণী কাশ্যপৰ এটা ইণ্টাৰভিউ এটা সাক্ষাৎকাৰ ৰেকৰ্ডেড সাক্ষাৎকাৰ শুনিলে য'ত আৰুণী কাশ্যপে কৈছে অসমীয়া ভাষা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত বা উজ্জ্বল ভৱিষ্যতৰ অন্তৰায় নহয় অন্তৰায় হৈছে অসমীয়া মাধ্যমৰ স্কুলবোৰত ইংৰাজী ভালকৈ নিশিকোৱাটো আৰু অসমীয়া মাধ্যমৰ ইংৰাজী মাধ্যমৰ স্কুলসমূহতো অসমীয়া ভালকৈ নিশিকোৱাৰ কাৰণে ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীখিনিয়ে অসমীয়া যি ধৰণে ক'ব পাৰিব লাগিছিল ক'ব নোৱাৰে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে স্তুতি আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব মই আৰুণীৰ এই কথাষাৰৰ সৈতে একমত কিয়নো চাওক এতিয়া আমি অকল আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে সকলে বা ল'ৰা ছোৱালীখিনিয়ে অসমীয়া ভাষাটো নেজানে বুলি আমি ক'লেই নহ'ব কিয়নো ঠিক আছে ঘৰৰ পৰিৱেশটোৰ কথা আহে কিন্তু সমান্তৰালভাৱে তেওঁলোকে সৰুৰে পৰা দিনটোৰ এটা
বুজন পৰিমাণৰ সময় তেওঁলোকে কিন্তু বিদ্যালয়খনতে কটায় বা পিছলে মহাবিদ্যালয়ত কটায় এতিয়া বিদ্যালয়খনত বুনিয়াদী স্তৰৰ পৰাই যদি ভাষাটোক অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাটো আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাটো যদি সঠিককৈ আৰু শুদ্ধভাৱে শিকোৱাই নহয় ব্যৱহাৰ কৰিবলৈ উৎসাহ যোগোৱা যায় তেতিয়া আচলতে ভাষাৰ চৰ্চাটো চলি থাকে আৰু এইখিনিতে মই দুটা কথা পটকে ক'বলৈ বিচাৰোঁ এটা হৈছে মই মানে ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ প্ৰচেষ্টাও কৰিব পাৰে আমাৰ গুৱাহাটীৰ পৰা বেছি দূৰ নহয় গল্পকাৰ সাহিত্যিক সঞ্জীৱ পল ডেকাই নিজৰ গাঁৱৰ যিখন বিদ্যালয় দীঘিৰিপাৰ উচ্চ মাধ্যমিক বিদ্যালয় তাত যোৱা ভালে কেইবছৰ ধৰি এটা ৱৰ্কশ্বপ পাতে প্ৰতি বছৰে য'ত ইংৰাজী গণিত আৰু বিজ্ঞানৰ বিষয়ত ছাত্ৰ ছাত্ৰীসকলক সেন্সিটাইজেশ্যন আৰু এটা মানে এৱেৰনেছ ক্ৰিয়েট কৰিবলৈ তেওঁলোকক মানে কিছুমান ৱৰ্কশ্বপ আয়োজন কৰা যায় ধৰক কৰ্মশালা তেওঁলোকে পাতে বিশেষকৈ ইংৰাজী ভাষাটোৰ ওপৰত তেওঁলোকে অলপ ফ'কাছ কৰে আৰু কৰোনা হোৱাৰ আগতে আচলতে মোক সঞ্জীৱে এটা মডিউল বনাবলৈ কৈছিল যিটো মোৰ আচলতে প্ৰায় সম্পূৰ্ণই হৈছে সেয়া মূলতঃ শিক্ষকসকলৰ বাবে ইংৰাজী ভাষাটোৰ প্ৰায়োগিক দিশটোৰ ওপৰত ধ্যান দি আৰু লগতে ব্যৱহাৰিক দিশ যিটো আৰু তাৰ লগত মডিউলটো শিক্ষকসকলৰ কাৰণে কিয়নো শিক্ষকসকল থাকি যাব এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল পাছ কৰি ওলাই যাব চ' শিক্ষকসকল যেতিয়া when they are well equipped তেওঁলোকে তেনেদৰে শিক্ষাদান কৰিব পাৰিব আৰু অকল ইংৰাজী ভাষাটোৱে নহয় সঠিককৈ ইংৰাজী ভাষাটোক শিক্ষা প্ৰদান কৰিব পৰাকৈ প্ৰথম কথাটো হৈছে সেইটো দ্বিতীয়তে বেজবৰুৱাৰ মানে অসমীয়া ভাষাৰ সম্পৰ্কে আশাৰ চেৰেক কথা বাহিৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশিত হৈছিল তাত বেজবৰুৱাদেৱে এটা কথা কৈছে লক্ষীনাথ বেজবৰুৱাই যে প্ৰতিদিনে নোৱাৰিলেও সপ্তাহত যদি দুঘণ্টাকৈ যদি এজন ব্যক্তিয়ে অসমীয়া ভাষাৰ চৰ্চা কৰে লিখাৰ ক্ষেত্ৰত বিশেষ ৰচনা লিখে অন্য ধৰণে চৰ্চা কৰে তেতিয়া এবছৰত কিমান সম্পদ বৃদ্ধি হ'ব পাৰে সেই কথাটো তেখেতে কৈছে তেনেদৰে যদি ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাৰ তেনেকৈ কিবা প্ৰচেষ্টা চলোৱা যায় যে য'ত অসমীয়া ভাষাটোক ব্যৱহাৰ কৰিবলৈ ল'ৰা ছোৱালীক গল্প উৎসাহ দিয়া যায় আৰু একে ধৰণেৰে অসমীয়া মাধ্যমৰ বিদ্যালয়তো যদি ইংৰাজী ভাষা ধৰক ষ্টৰি টেলিং হ'ব পাৰে অন্য কিবা ধৰক এনেকুৱা এক্টিভিটিৰ জৰিয়তে যদি সেই ভাষাৰ চৰ্চাটো যেতিয়া হ'ব বিদ্যালয়খনত তেতিয়া ল'ৰা ছোৱালীখিনিও মই ভাবোঁ স্বতঃস্ফূৰ্তভাৱে লাহে লাহে তেওঁলোকে সেই ভাষাটোৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বৃদ্ধি হ'ব মই ভাবোঁ আপুনি কি একেবাৰে শুদ্ধ কথা কৈছে স্তুতি বা এইখিনিয়ে কথা আচলতে শিক্ষক টিচাৰ ট্ৰেইনিং যিটো কয় শিক্ষকৰ প্ৰশিক্ষণ সেইটো খুব প্ৰয়োজন কাৰণ কেনেকৈ শিকোৱা হয় মই মেইনলি এইটো কথা উঠাই ল'ম যিটো অসমীয়া মাধ্যমত ইংৰাজী যদি ভালকৈ জানে অসমীয়া মাধ্যমত ল'ৰা ছোৱালী পঢ়িব যদি ইংৰাজী ভালকৈ শিকোৱা হয় আৰু তাৰ কাৰণে শিক্ষকৰ প্ৰশিক্ষণটো খুব বেছি প্ৰয়োজন আছে মই নিজে অসমীয়া মাধ্যমৰ ছাত্ৰ আছিলোঁ মই এটা দুটা যদি উদাহৰণ দিওঁ মোৰ নিজৰ জীৱনৰ পৰা উদাহৰণ যেনে ধৰক মই এতিয়া আপোনাৰ চেম্বাৰত আছোঁ মই দিল্লীলৈকে যোৱালৈকে মই চেম্বাৰ বুলি কৈছিলোঁ মই CH ক'বই নাজানিছিলোঁ অসমীয়াত নাই সেইটো বেলেগ কথা অসমীয়াত নাই সেইটো একো বেয়া কথা নহয় কিন্তু ইংৰাজী ক্লাছত কেতিয়াও মোক ক'বলৈ শিকোৱা নাছিলে যে চেম্বাৰ মই যেতিয়া দিল্লীত গৈ পেলাই কওঁ আই এম কামিং ফ্ৰম দ্য চেম্বাৰ কোনেও বুজি পোৱা নাছিলে এইটো যিটো আমি হেৰি কৰিব লাগিব মানে এইখিনি ঠিক কৰিব লাগিব এনেকুৱা ছিষ্টেম আৰু মই এতিয়াও মনত আছে আমি বিচনাকো বেড কৈছিলোঁ আৰু কৈছিলোঁ হি ইজ এ বেড বয় বেড আৰু বেড আমাক পাৰ্থক্য শিকোৱা নাছিলে এইবিলাক মোৰ নিজৰ পঢ়া শুনাৰ জীৱনৰ কাহিনী গতিকে সেইখিনি যেতিয়া ঠিক কৰা হ'ব আৰু তেতিয়া নিজে নিজে বহুত বস্তু ঠিক হৈ যাব আই থিংক আৰু তেতিয়া অসমীয়া মাধ্যমত ল'ৰা ছোৱালী আহিব যেতিয়া চিয়'ৰ হ'ব পেৰেণ্টছে মাক দেউতাকে যেতিয়া জানিব যে হয় নিশ্চিত হ'ব যে ভালকৈ ক'বলৈ শিকিব আমি নিশ্চিত তেতিয়া নিশ্চয় আহিব আৰু তাত এটা কথা মই জাষ্ট এড কৰি দিম যিটো কথা স্তুতিবায়ো কৈছে অৰুণিতায়ো কৈছে যে ঘৰত পোৱা যিটো সুবিধা এইটো কথাত এটা কথা আমি মনত ৰাখিব লাগিব আৰু আমি জানোৱে মই জাষ্ট কথাটো আকৌ এবাৰ অনুকিয়াই দিছোঁ সেইটো হ'ল ঘৰততো সকলোৱে সুবিধা নাপায় আৰু এইটো তেওঁলোকৰ দোষ নহয় এতিয়া মই অসমীয়া মাধ্যমত পঢ়িছিলোঁ মোৰ মা দেউতাই ইংৰাজী আলোচনীৰ নাম নাজানিছিলে সেইটো কাৰো দোষ নহয় কিন্তু স্কুলখনত সেইকাৰণে যিটো কথা খুব ধুনীয়াকৈ কৈছে যে স্কুলত খুব সময় বেছিভাগ সময়তো দিনটো স্কুলতেই গতিকে তেনেকুৱা মডিউল যদি বনোৱা হয় যেনেকুৱা স্তুতিবা বনাই আছে তেতিয়া এই সমস্যাটো সমাধান হ'ব অসমীয়া মাধ্যমত ল'ৰা ছোৱালী যাব আৰু তাত ইংৰাজী ভালকৈ শিকিব বুলি মই ভাবোঁ আমি ধৰি লওক এতিয়া সচৰাচৰ ভাষাটো শিকাৰ কথাবোৰ আলোচনা কৰিলোঁ ভাষা শিকাৰ পিছত আহি পৰে সাহিত্য আহি পৰিব যেতিয়া ভাষাটোৰ প্ৰতি আপোনাৰ
ধাউতি বাঢ়িব, ধাউতি আপুনি থাকে। ভাষাটোক মৰম কৰিব, তেতিয়া আপুনি সাহিত্য চৰ্চা কৰিব, স্বতঃস্ফূৰ্তভাৱে সমাজত সাহিত্য চৰ্চা হ'ব। সাহিত্য চৰ্চাৰ দিশটোক নৱপ্ৰজন্মই কেনেদৰে লৈছে বুলি ভাবে আপোনালোকে? মই ভাবোঁ স্তুতি। হয় মই ভাবোঁ নৱপ্ৰজন্মই আদৰি লৈছে আৰু আজিকালি সঁচা কথা ক'ব গ'লে সামাজিক এইবোৰ যিবোৰ মাধ্যম সেইবোৰৰ জৰিয়তেচোন বহুতে কবিতা লিখা এইবোৰ দেখা যায়, হয়। কিন্তু কথাটো হৈছে কিমান মানদণ্ড বিশিষ্ট হৈছে সেই সাহিত্য সৃষ্টি, সেই স্তুতি, কথাটো মই সমাপ্ত কৰিব দেৱাংগ আপোনাৰ ওচৰলৈ যাব বিচাৰিম। মোৰ হাতত বেছি সময় নাই। আপুনি এটা কথা কৈছিলে, গোটেই আমি ভাষাৰ কথা পাতি আছিলোঁ, কিন্তু আপুনি এটা কথা কৈছিলে, বিভিন্ন স্থানত দেশ বিদেশৰ বিভিন্ন স্থানত অসমৰ ছাত্ৰ ছাত্ৰীসকলে সফলতা অৰ্জন কৰিছে, অসমৰ ব্যক্তিসকলে সফলতা অৰ্জন কৰিছে, সেইসকলক একগোট কৰাৰ এটা একগোট কৰাৰ পোষকতা আপুনি ব্যক্ত কৰিছিলে, কি ক'ব বিচাৰিব? মই যেতিয়া দেখোঁ আমাৰ অসমীয়া মাধ্যমত যিসকল ল'ৰা ছোৱালীয়ে পঢ়ি আছে, এটা বস্তু মই লক্ষ্য কৰোঁ, তেওঁলোকৰ কনফিডেন্সটো অলপ কম হয় ইংৰাজী মাধ্যমত যিসকল ল'ৰা ছোৱালী পঢ়ে। এইটো হয়তো আমাৰ সামাজিক যিটো এটা ভাৱধাৰা আছে সেইটোৰ কাৰণে হয়তো হ'ব পাৰে, কিন্তু আমি দেখিছোঁ যে হয়তো কনফিডেন্স কম হ'ব পাৰে, কিন্তু আমি যদি দেখোঁ তেওঁলোকে ভৱিষ্যতে পঢ়া শুনা কৰি আমি দেখোঁ যে বহুতো নাম জ্বলা মানুহ তেওঁলোকে অসমীয়া মাধ্যমত পঢ়িয়ে বহুত আগুৱাই যাব পাৰিছে। গতিকে এইটো কনফিডেন্সৰ কথা নহয়, এইটো আমাৰ আমি বস্তুটো আয়ত্ব কৰাত কিমান সফল হৈছিলোঁ, ৰাইট? তো গতিকে তেওঁলোকৰ যিটো এটা মটিভেশ্যনৰ প্ৰয়োজন হয়, অসমীয়া মাধ্যমত ল'ৰা ছোৱালী যেতিয়া পঢ়ে তেতিয়া হয়তো তেওঁলোকক আমি যিসকল অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে পাছলৈ হয়তো বিদেশত উচ্চ শিক্ষা অধ্যয়ন কৰিলোঁ বা বিদেশত কোনো ধৰণৰ ভাল চাকৰি কৰি আছোঁ, তেওঁলোকে যদি লগ হৈ এনেকুৱা এটা ধৰক ছিষ্টেম বনাব পাৰে যে তেওঁলোকে আমাৰ অসমীয়া মাধ্যমত যিবিলাক ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকক অনুপ্ৰাণিত কৰিব পাৰে, ইক'লজি এটা বনাব পাৰে। গতিকে তেনেকুৱা এটা নেটৱৰ্কৰ প্ৰয়োজন আছে। আৰু সেইটো কৰিবৰ কাৰণে আমি যিসকল ধৰক মই আপোনাৰ কানাডাত আছিলোঁ 10 বছৰ, তাত উচ্চ শিক্ষা কৰিলোঁ, তাত মই চাকৰি কৰিলোঁ, এতিয়া মই গুৱাহাটীলৈ ঘূৰি আহিলোঁ, কিন্তু সেইটো সময়ত মই যিমান পাৰিছিলোঁ আমাৰ স্কুলৰ হওক বা স্কুলৰ বন্ধুসকল মোৰ যিসকল জুনিয়ৰ আছে তেওঁলোকৰ থ্ৰুদি যিমান পাৰোঁ মই হেল্প কৰিব ট্ৰাই কৰিছিলোঁ। কিন্তু যদি আমি সকলো লগ হৈ এটা ছিষ্টেমেটিক ৱে যদি আমি সেইটো কৰিব পাৰোঁ, আই থিংক আমাৰ অসমৰ ল'ৰা ছোৱালীসকল বহুত অনুপ্ৰাণিত হ'ব আৰু তেওঁলোক আগুৱাই যাবলৈ এটা সাহস পাব। হয়, দেৱাংগ বৰ সুন্দৰ কথা কৈছে, এক পৰিমণ্ডল গঢ়িব পাৰি আৰু অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ কনফিডেন্স কম, বৰ সুন্দৰ কথা কৈছে। আমি শেষ কৰিব লাগিব প্ৰিয় দৰ্শক, এটা বিশাল টপিক, সেই টপিকটো এই বিষয়টো ইমান কম সময়ত আলোচনা কৰি শেষ কৰিব পৰা নাযায়। আমি এই যি আলোচনা, আমাৰ যি অভিযান, এই অভিযান আমি আগুৱাই লৈ যাম। অহা সপ্তাহত অন্য এটা বিষয় লৈ আমি পুনৰ লগ হ'ম প্ৰিয় দৰ্শক, অন্য এটা বিষয় লৈ। কিন্তু আজি এইখিনিতে আমি এই যি আলোচনা সামৰিব লাগিব। শুভৰাত্ৰি।